নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজিৰ পৰ্যবেক্ষণত আমি উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ কিছু কথা আলোচনা কৰিব খুজিছো কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ বাবে 2024ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকখনত এআই মোৰ বুধেৰে এইটো একেবাৰে শেষৰটো নিৰ্বাচন হ'ব ইয়াৰ পাছত আৰু তেনে ধৰণৰ উল্লেখযোগ্য নিৰ্বাচনৰ প্ৰসংগ নাহে গতিকে আমি 2024ৰ প্ৰাকখনত এই তিনিখন ৰাজ্যইনো কি বতৰা দিব খুজিছে সেইখিনি অকনমান আলেখ ল'ব খুজিছো লগতে এক্সিট পোলৰ বিভিন্ন এজেন্সিৰ এক্সিট পোলৰ তথ্যসমূহ আহিব কিছু সময়ৰ পাছতে সেইখিনিও আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ যত্ন কৰিম আজি নাগালেণ্ড আৰু মেঘালয় এই দুখন ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হৈছে যদিওবা 60 জনীয়া তেওঁলোকৰ বিধানসভা কিন্তু আজি 59খন আসনত দুইখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈছে নাগালেণ্ডত 60 গৰাকীৰ ভিতৰত ইতিমধ্যে বিজেপিৰ এগৰাকীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ জয়লাভ কৰাৰ বাবে 59খনৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছে আজি ভোট গ্ৰহণ হৈছে একেদৰে এগৰাকী প্ৰাৰ্থীৰ বিয়োগ হোৱাৰ বাবে মেঘালয়তো 59খন আসনতে নিৰ্বাচন অনুষ্ঠিত হৈছে ইতিমধ্যে ইয়াৰ পূৰ্বে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল গতিকে ত্ৰিপুৰাৰো কিছু কথা আমি জানিবলৈ প্ৰয়াস কৰিম সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ত্ৰিপুৰাত কাৰণ নাগালেণ্ডত কি হয় কি নহয় এটা মানুহে অনুমান কৰি ল'ব পাৰিছে কিন্তু ত্ৰিপুৰাক লৈ মুঠেও অনুমান কৰিব পৰা এটা পৰিস্থিতি এতিয়ালৈ বৰ্তি থকা নাই বুলি ক'লেও অত্যুক্তি কৰা নহ'ব এই কাৰণেই কাৰণ ত্ৰিপুৰাত এবাৰ টিপ্ৰামথাই অঘটন ঘটাবলৈ সাজু হৈছে বুলি ৰাজনৈতিক যিসকল সমীক্ষক বা তেওঁলোকে ইতিমধ্যে মত পোষণ কৰিছে একে সময়তে আমি আপোনালোকক জনাব লাগিব যে ত্ৰিপুৰা বিধানসভা নিৰ্বাচন যোৱাবাৰৰ যিটো নিৰ্বাচন আছিল সেই নিৰ্বাচনত চমকপ্ৰদ সাফল্য অৰ্জন কৰিছিল ভাৰতীয় জনতা পাৰ্টিয়ে আৰু লগতে IPTFে এইবাৰ তেওঁলোকৰ বিশেষকৈ IPTFৰ বহুকেইগৰাকী বিধায়কে দল ত্যাগ কৰি তেওঁলোকে টিপ্ৰামথাত যোগদান কৰিছে এইটো অন্যতম এটা উল্লেখনীয় দিশ আৰু লগতে তাত এইবাৰ যিটো বহুতে আনহলি নেক্সাছ বুলি কয় অসাধু এটা বুজাবুজি বুলি কয় সেয়া হ'ল কংগ্ৰেছ আৰু CPMৰ বুজাবুজি গতিকে ত্ৰিপুৰাৰ ক্ষেত্ৰত বিশেষকৈ গতিকে ত্ৰিপুৰাত এইবাৰ কংগ্ৰেছ আৰু CPM একলগ হৈছে তেওঁলোকেও এইবাৰ প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে বুলি কোৱা হৈছে একে সময়তে যোৱাবাৰ এখনো আসন লাভ নকৰা মমতা বেনাৰ্জীৰ AITC বা যাক আমি চমুকৈ TMC বুলি সাধাৰণতে জানো গতিকে তৃণমূল কংগ্ৰেছ এই তৃণমূল কংগ্ৰেছে এইবাৰ তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে নে হোৱা নাই সেইখিনিও চাবলগীয়া হ'ব ত্ৰিপুৰাক লৈ সেই ধৰণৰ কথা বতৰাবোৰ চলি আছে মেঘালয় অন্যতম এখন উল্লেখনীয় ৰাজ্য মেঘালয় য'ত বিশেষভাৱে সেইখন ৰাজ্য মৰ্চা চৰকাৰৰ বাবে বিখ্যাত তাত মৰ্চা চৰকাৰেই গঠন হয় সাধাৰণতে আৰু এই মৰ্চাৰ চৰকাৰত কোনোবাই নহয় কোনোবাই তাত চালকৰ ভূমিকা পালন কৰে এইবাৰ NPPৰ কনৰাড চাংমাক মুখ্যমন্ত্ৰী কনৰাড চাংমা বা NPPক অকলশৰীয়া কৰি বিজেপিয়েও অকলশৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছে এইটো অন্যতম এটা তাৎপৰ্যপূৰ্ণ দিশ বুলি বিবেচিত হৈছে আমি আপোনালোকক জনাব খুজিছোঁ যে এই নিৰ্বাচনত বিশেষকৈ যদিহে আমি কথা কওঁ মেঘালয়ত NPP আছে নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে লগতে আমি আপোনালোকক জনাওঁ UDPয়ে তেওঁলোকৰ অন্যতম এটা মিত্ৰ শক্তি UDPয়ে এইবাৰ কেইবাখনো আসনত 40 আসনত তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে একে সময়তে আমি আপোনালোকক জনাব খুজিছোঁ যে কংগ্ৰেছেও নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু ইফালে তৃণমূল কংগ্ৰেছেও মুকুল চাংমা তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তেখেতেও এইবাৰ মমতা বেনাৰ্জীৰ দলত যোগ দিয়াৰ পাছত TMCয়ে জোৰদাৰ ৰূপত তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে গতিকে এই দিশকেইটা যথেষ্ট চাবলগীয়া দিশ যে এইবাৰ এই তিনিখন ৰাজ্যত ভবা ধৰণে কথাবোৰ হ'ব নে নভবা ধৰণৰ কিছু দিশ আমি প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ম এই কথাখিনি অকণমান আজি আমি পাতিব খুজিছোঁ গতিকে কিছু সময়ৰ পাছতেই যিহেতু এক্সিট পোল আহিব এক্সিট পোলৰ ধাৰণাটো আপোনালোকেও জানে গতিকে এক্সিট পোলত গোটেইখিনি চেম্পলৰ ওপৰত নিৰ্ভৰ কৰে আৰু চেম্পল ছাৰ্ভেৰ ওপৰত নিৰ্ভৰ কৰে তাৰ ওপৰত সমীক্ষা হয় সমীক্ষাই কাৰোবাৰ পক্ষত যেতিয়া ফলাফল দিয়ে আমি সাধাৰণতে দেখিবলৈ পাওঁ অতি শেহতীয়া এক্সিট পোলসমূহ বৰ সাংঘাতিক ধৰণে তেওঁলোকে যে ভুল তথ্য দিয়ে তেনে নহয় প্ৰায় কাষ চাপে 19-20 কৰবাত বাৰু থাকেই কিন্তু প্ৰায় বহুতে নিৰ্ভুল ধৰণৰ তথ্যও দিবলৈ আজিকালি সক্ষম হৈছে গতিকে সেইখিনিৰ ওপৰতো কিছু এটা ধাৰণা আমি পাবলৈ সক্ষম হ'ম যে কি নহওক আমি আজি কথা পাতিব খুজিছোঁ নেফিঅ'ৰিঅ' নাগালেণ্ডৰ
তেওঁ পঞ্চমবাৰলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ লাভ কৰিবনে নে এইবাৰ প্ৰত্যাহ্বান আহিব সেই কথাখিনি চাবলগীয়া হৈছে NPF আছিল তেওঁ নিজেই জন্ম দিয়া এটা দল তাৰ পৰা সেই দলৰ পৰা তেওঁ ওলাই গৈছিল NDPP গঠন কৰিছিল NDPP গঠন কৰি আজিৰ তাৰিখত তেওঁ বিজেপিৰ সৈতে লগ লাগি 2018 চনৰ পৰা নতুনকৈ আকৌ তেওঁ চৰকাৰ কৰিবলৈ সক্ষম হৈছে এইবাৰ চাবলগীয়া হ'ব যে ৰিঅ'ৰ পঞ্চমবাৰৰ যিটো অভিষেক সেইটো আমি দেখিবলৈ পাম নে নাপাম এই কথাখিনি আমি মূলতঃ পাতিব খুজিছোঁ গতিকে আমাৰ সৈতে কেইবাগৰাকীও সন্মানীয় আলোচক আজি উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰ ডাঙৰীয়া আমাৰ মাজত আছে মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আমাৰ মাজত আন এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া আছে মই আপোনাকো স্বাগতম জনাইছোঁ কংগ্ৰেছৰ হৈ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়া আছে মই আপোনাক স্বাগতম জনাইছোঁ কিছু সময়ৰ পাছতে ABP নিউজৰ সম্পাদক জ্যেষ্ঠ সাংবাদিক মনোজ্ঞা লৈৱাল আমাৰ সৈতে থাকিব তেওঁ ষ্টুডিঅ'ত আহি উপস্থিত হ'ব বিজেপিৰ হৈ বিধায়ক হেমাংগ ঠাকুৰীয়া থকাৰ কথা আছে আৰু TMCৰ হৈ মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মা আৰু আন এগৰাকী জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া ডাঙৰীয়াও আমাৰ সৈতে থাকিব কিছু সময়ৰ পাছতে এতিয়ালৈ কোনো ধৰণৰ বোধ হয় যদিও বা 7 বজাৰ কথা কোৱা হৈছিল কোনো ধৰণৰ এতিয়ালৈ তথ্যসমূহ প্ৰকাশ হোৱা নাই মই প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ নাগালেণ্ডক লৈ গতিকে নাগালেণ্ড গুৰুত্বপূৰ্ণ এইবাৰ বিভিন্ন দিশৰ পৰা সুশান্ত তালুকদাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ ওপৰত যথেষ্ট দখল থকা এগৰাকী জ্যেষ্ঠ সাংবাদিক মই আপোনাৰ কাষলৈ আহিছোঁ নাগালেণ্ড মেঘালয় ত্ৰিপুৰা আপোনাৰ দৃষ্টিত প্ৰাৰম্ভণিতে আপুনি কেনেধৰণে মন্তব্য কৰিব খোজে কি হ'ব এইবাৰ নাই আমাৰ তিনিখন ৰাজ্যৰ ভিতৰত নাগালেণ্ড আৰু মেঘালয় আনকি ত্ৰিপুৰাটো আমি তিনিটা বস্তু মন কৰিব লাগিব যে এটা হ'ল যে আঞ্চলিক ৰাজনীতি যিটো উত্তৰ পূৰ্বাঞ্চলৰ আমি অসমত আঞ্চলিক ৰাজনীতিৰ আমি ক্ৰমান্বয়ে এটা হ্ৰাস পোৱা দেখিলোঁ প্ৰভাৱ হয় আৰু বাকী কেইখন ৰাজ্যত উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যকেইখনত কিন্তু আঞ্চলিক শক্তিৰ এটা শক্তিশালী ৰাজনৈতিক শক্তি হিচাপে ৰৈছে গতিকে এই নিৰ্বাচনে তিনিখন ৰাজ্যতেই এই এটা নিৰ্ণায়ক এটা ভূমিকা এটা দিশ এটা আমাক দেখুৱাব যে ৰাষ্ট্ৰীয়তাবাদ বিজেপিৰ ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদ বা তেনেকৈ সৰ্বভাৰতীয় দল এইবিলাকৰ স্থিতি আৰু আঞ্চলিক দলৰ মানে নিৰ্বাচনী শক্তি এই শক্তিটোৰ প্ৰদৰ্শন হ'ব এইবাৰ সেইটো খুব গুৰুত্বপূৰ্ণ বিশেষকৈ 2024 আগত আৰু যিহেতু 2024 লোকসভা নিৰ্বাচনৰ কাৰণে প্ৰতিখন লোকসভা সমষ্টিয়ে খুব গুৰুত্বপূৰ্ণ হৈছে গতিকে এই ৰাজ্যকেইখনত কোন দল ক্ষমতালৈ আহে বা কোনটো শক্তিৰ এটা ক্ষমতা দখল কৰে সেইটো খুব গুৰুত্বপূৰ্ণ হৈ পৰিছে গতিকে সেইকাৰণে আমি দেখিছোঁ যে বিজেপিয়ে কিন্তু খুব মানে এটা এগ্ৰেছিভ ৱেত গোটেইকেইখন ৰাজ্যত বা তিনিখন ৰাজ্যতে তেওঁলোকে এটা অৱস্থান লৈছে যদিও নাগালেণ্ডত তেওঁলোকৰ আসনৰ সংখ্যা সীমিত হৈছে কিন্তু তেওঁলোকে আসনৰ যিটো তেওঁলোকৰ সহযোগী দল ৰিঅ'ৰ দলৰ লগত NDPPৰ লগত তেওঁলোকৰ লগত কিন্তু এনেকুৱা কেইখন আসন ল'বলৈ তেওঁলোকে সক্ষম হৈছে যিখিনি তেওঁলোকে ভাবিছে তাতে তেওঁলোকৰ সম্ভাৱনা বেছি যাতে নাগালেণ্ডত তেওঁলোকে মানে বৃহৎ দলটো হ'ব চেষ্টা কৰিছে যাতে এলায়েন্সটোত তেওঁলোকে মুখ্য ভূমিকা ল'ব পাৰে তেনেকৈ মেঘালয়ত মানে NPPক আঁতৰ কৰি তেওঁলোকে নিজাকে এটা শক্তি গোটাব চেষ্টা কৰিছে যাতে কাৰণ তেওঁলোকৰ যোৱা 5 বছৰ অভিজ্ঞতাৰ পৰা তেওঁলোকে দেখিলে যে তেওঁলোকে মানে এলায়েন্সত থাকিলেও কোৱালিশ্যন গভৰ্ণমেণ্ট মৰ্চা চৰকাৰ গঠন কৰিলেও তেওঁলোকে যদি এটা মানে নিৰ্দিষ্ট সংখ্যক আসন লৈ তেওঁলোকে যদি মূল মানে পলিচিৰ ক্ষেত্ৰত তেওঁলোকে মানে ভূমিকা ল'ব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ হয়তো বিশেষ লাভ নহয় আৰু যিহেতু আসনবিলাক পোৱাৰ ক্ষেত্ৰতো যে আমি দেখিছিলোঁ মিজোৰাম নাগালেণ্ড মেঘালয় ইয়াতে কিন্তু আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ লগত তেওঁলোকে এই লোকসভাৰ আসনৰ ক্ষেত্ৰত যিটো তেওঁলোকৰ মানে নিৰ্বাচনী যিটো কথা বতৰা হয় সেইটো ক্ষেত্ৰত তেওঁলোকে পিছুৱাই ৰয় গতিকে এই বিধানসভা নিৰ্বাচনত বিজেপিয়ে যিমান পাৰি তেওঁলোকে সংখ্যা বৃদ্ধি কৰাৰ কাৰণে প্ৰয়াস কৰিছে আৰু এইটো নিৰ্বাচনৰ এটা সেইকাৰণে যদি এই নিৰ্বাচনে আঞ্চলিক শক্তি মানে যিকেইটা দল আছে উত্তৰ পূৰ্বাঞ্চলৰ এই ৰাজ্যকেইখনত তাতে যদি আঞ্চলিক ৰাজনৈতিক দলকেইটাৰ যদি ক্ষমতা যদি হ্ৰাস পায় আসনৰ সংখ্যা যদি হ্ৰাস পায় সেই কিন্তু সামগ্ৰিকভাৱে উত্তৰ পূৰ্বাঞ্চলত মানে আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ এই যুঁজখনৰ কিন্তু এটা
মানে এটা নতুন দিশ এটা আমাৰ আগত সন্মুখলৈ লৈ আহিব বা উন্মোচন কৰিব। যি কি নহওক মই আকৌ আপোনাৰ কাষলৈ যাম। মই ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। ত্ৰিপুৰাক লৈ বহু কথা বতৰা হৈ আছে। আজি ইমান বছৰে তাত CPM-ৰ চৰকাৰ থাকিল আৰু তাৰ পাছত 5 বছৰ মাত্ৰ হ'ল বিজেপিৰ আৰু IPTF-ৰ চৰকাৰ, মিত্ৰজোঁটৰ চৰকাৰ। এতিয়া এই গোটেই কথাখিনিত আমি মন কৰিছোঁ যে ক'ত তেওঁলোকে প্ৰায় 25 বছৰ আৰু ক'ত এই 5 বছৰ। এই 5 বছৰ তেওঁলোকে যিটো এটা প্ৰত্যাহ্বান এটাৰ সন্মুখীন হৈছে, সকলোৱে ভাবিছিল যে এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলে, অৰ্থাৎ মই 2018 কথা কৈছোঁ, তেওঁলোকে এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব, কোনো ধৰণৰ ইয়াত বাদ বিবাদ এনেধৰণৰ কথা বতৰা নাহিব। কিন্তু প্ৰদ্যুৎ দেৱবৰ্মাৰ টিপ্ৰা মাথাই সকলো অংক যেন ক'ৰবাত নহয় ক'ৰবাত ওলট পালট কৰিছে। আমি ফলাফললৈ অপেক্ষা কৰিব লাগিব, তাত কোনো সন্দেহ নাই। কিন্তু প্ৰদ্যুৎ দেৱবৰ্মাই তাত নিশ্চয় কিংমেকাৰৰ এটা ভূমিকা পালন কৰিব। বহুতে কৈছে যে চৰকাৰ গঠন কৰি দিলেও আচৰিত হ'বলগীয়া একো নাথাকিব। এইকাৰণে বহুতে কৈছে যে হয়তো গুজৰাটৰ দৰে হ'ব, নহয় পাঞ্জাৱৰ দৰে হ'ব। এই ধৰণৰ মন্তব্য মানুহৰ পৰা আহিবলৈ আৰম্ভ কৰিছে। যদিওবা বিজেপি সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী আৰু তেওঁলোকে হেভিৱেইট যিসকল তেওঁলোকৰ প্ৰচাৰক, তেওঁলোকে তাত প্ৰচাৰ চলাইছে। গতিকে ত্ৰিপুৰাক লৈ, নাগালেণ্ডক লৈ, মেঘালয়ক লৈ একাধিক্ৰমে যদি মই আপোনাক সোধোঁ, সম্যক ধাৰণাটো আপোনাৰ মনত কেনেধৰণে বাঁহ লৈছে এই মুহূৰ্তত? খুব চমুকৈ কথাটো এনেকুৱা যে যিটো মানে ভোটদান পৰৱৰ্তী এক্সিট পলৰ আচল চিধা মানেটো হ'ল ভোটদান কৰি ওলাই অহাৰ পিছত তেওঁলোকে কথা পাতে। তো ভোটদান পৰৱৰ্তী এইটো আহিবই, যিকোনো সময়ত আহিব। কিন্তু মানে ইতিমধ্যে প্ৰাক নিৰ্বাচনী সমীক্ষা আৰু আজিকালি কি কৰে দলবিলাকেও, দুটামান কথা ক'ব লাগিব দেই, মই বেছি সময় নলওঁ। আজিকালি দলবিলাকেও, বিশেষকৈ ধনবিধ থকা দলবিলাকেও সাৰ্ভেলেন্স এটা মিডিয়া হাউচে যেনেকৈ কৰে তাতকৈ বহু বেছি পইচা ঘটায়। কোনো মিডিয়া হাউচে যদি 10,000 নমুনা লয়, তেওঁলোকে 1 লাখ, যোৱাবাৰ মই জানো বিজেপি দলে 1 লাখলৈকে নমুনা লৈছে ক'ৰবাত। তেতিয়াহ'লে ভুলটো খুব কমকৈ হয়। তেওঁলোকে নিজৰ পিনৰ পৰাও তেনেকুৱা মানে নমুনা সংগ্ৰহ কৰে। গতিকে মই ত্ৰিপুৰাত কিছু কথা জানো যে মানে তেওঁলোকে তেনেকৈ বহুত সংগ্ৰহ কৰিছে। আচ্ছা, এতিয়া ঘটনা হ'ল কি, তেওঁলোকে যিটো দেখিছে যে তেওঁলোকে কোনো পধ্যে এখন ওলমা সংসদৰ পিনে আগবাঢ়ি আছে যেন লাগে, মানে যিটো প্ৰাক নিৰ্বাচনী খবৰ দেই, ভোটদান খবৰ আৰু দেই, আমিতো ওলাবই অলপ পিছত এইটো। এতিয়া ঘটনা হ'ল কি যে মই যিমান দূৰ জানো, মোৰ হাতত যি খবৰ পৰিছে, তেওঁলোকে জানে। গতিকে মানে ভোটদাতাৰ কাৰণে দলবোৰে এটা কথা কয় আৰু না খাওঁগা না খানে দুগা, এনেকুৱা ধৰণৰ কথা চব দলে কয়, নহয় জানো? ভোটদানৰ কাৰণে এটা কথা, ভোটদাতাক এটা কথা কয় আৰু ভিতৰি বেলেগ মানে আচৰণ কৰে। মানে ভিতৰি নেৰিবা বেথা যাক কয়। তো ভিতৰি বেথা এৰা নাই টিপ্ৰামথা, আৰু মই যিমান দূৰ জানো টিপ্ৰামথা আৰু বিজেপিৰ চৰকাৰ ত্ৰিপুৰাত হ'বৰ পিনে গৈ আছে। মই ত্ৰিপুৰাৰ আহিছেই, ইতিমধ্যে ত্ৰিপুৰাৰ এটা এজেঞ্চিৰ বোধহয় আহিছে। মই অকণমান যদি দেখুৱাই দিয়ে ভাল হ'ব। ত্ৰিপুৰাৰ আহিছে, কোনটো এজেঞ্চিৰ আহিছে আমি সেইখিনি দেখুৱাব পাৰিম নেকি? কোনটো এজেঞ্চিৰ আহিছে ত্ৰিপুৰাৰ? তো যিমান দূৰ আমি অৱগত হৈছোঁ যে ত্ৰিপুৰাত বিজেপি প্লাছ, অৰ্থাৎ বিজেপি মিত্ৰজোঁটক 36ৰ পৰা 45খন দিছে এটা এজেঞ্চিয়ে। মই অকণমান এজেঞ্চিৰ তথ্যখিনি পালে ভাল পাম। এইটো হ'ল এতিয়া শেহতীয়া। ইয়াত কিন্তু মই যিটো দেখিছোঁ, অৱশ্যে মোলৈ হোৱাটছএপৰ জৰিয়তে বাৰ্তাটো আহিছে, ইয়াত ইণ্ডিয়া টুডে এক্সিছ মাই ইণ্ডিয়াৰ হয়। ইণ্ডিয়া টুডে এক্সিছ মাই ইণ্ডিয়াৰ ফালৰ পৰা আহিছে বিজেপি প্লাছ 36 to 45, 36ৰ পৰা 45খন। লেফ্ট প্লাছ বুলি দিছে তেওঁলোকে, কংগ্ৰেছ প্লাছ বুলি দিয়া নাই, লেফ্ট প্লাছ শব্দটো ইয়াত ব্যৱহাৰ কৰিছে। 6ৰ পৰা 11খন দিছে, TMCকো 9ৰ পৰা 16খন দিছে, কিন্তু টিপ্ৰামাথাক এখনো দিয়া নাই। অন্যান্যত শূন্য। এতিয়া টিপ্ৰামাথাক তেওঁলোকে ক'ত যোগ কৰিলে সেইটো চাবলগীয়া দিশ হৈছে। তেওঁলোকে ক'ত যোগ কৰিছে, টিপ্ৰামাথাক ইয়াত কিয় যোগ কৰা হোৱা নাই সেইখিনি চাবলগীয়া। ত্ৰিপুৰাৰ তথ্য মই আকৌ এবাৰ সেইখিনি সবিশেষভাৱে ল'বলৈ যত্ন কৰিম। কিন্তু কথাটো হৈছে যে কি নহওক, বিজেপি যদি এই পৰ্যায়লৈ যাবলৈ হয়, কিয় এই পৰ্যায়লৈ যাব ত্ৰিপুৰাত? মই কৈছোঁ যে হয় গুজৰাট হ'ব, নহয় পাঞ্জাৱৰ দৰে এটা উদাহৰণ বহু লোকে দি আছিলে। গুজৰাটৰো নহয়, এইটো পাঞ্জাৱৰো নহয়। যিমান দূৰ মানে আগত যিবিলাক আচৰণ দেখা পাইছোঁ, এখন ওলমা সদনৰ পিনে গৈ আছে। আৰু আপুনি এটা বৰ সুন্দৰ কথা কৈছে, আপোনাৰ এইটো সাংবাদিকসকলে এনেকুৱা প্ৰশ্ন জগা উচিত। আপুনি কৈছে এয়া প্লাছটো কাক দিছে? টিপ্ৰামথাক ৰখাই নাই, গতিকে টিপ্ৰামথাক তেওঁলোকে ভৰাই দিছে।
ধৰি লৈছে তেওঁলোকে ধৰি লৈছে আৰু সেইটো হ'ব পাৰে টিপ্ৰামথাৰ লগত তেওঁলোকৰ ভিতৰুৱা বুজাবুজি হৈ গৈছে বুলি মই যিমান দূৰ মই ক্ষুদ্ৰ সাংবাদিক আপোনাৰ ষ্টেটাছতো মন কৰিছোঁ যে টিপ্ৰামাথাৰ সৈতে এটা বুজাবুজি হৈ গৈছে মই সম্ভৱতঃ এইখিনি ল'বলৈ আপোনালোকৰ খুব পৰিচিত নেতা এজনৰ জৰিয়তে তাৰ পূৰ্ণ ৰূপ পাইছে দীৰ্ঘদিন চলি আছিলে আমাৰ সকলোৰে পৰিচিত এজন কেন্দ্ৰীয় নেতা দেই অসমৰ ক'ৰ তেনেকৈ ক'লে দেখোন দিগদাৰে হৈ যাব তেনেকৈ ক'ব নোৱাৰি মোৰ আপোনালোকে সকলোৰে পৰিচিত এজন কেন্দ্ৰীয় নেতাৰ পৌৰহিত্যত পূৰ্ণ ৰূপ পাইছে ঠিক আছে মই এইটো স্পষ্ট এটা হেৰি হ'ব যদি বিজেপি +36 কৈছে তেতিয়াহ'লে বিজেপিয়ে তাত সংখ্যা মানে অকলে সংখ্যাগৰিষ্ঠতা লাভৰ সংখ্যাটো মানে তাত সম্ভাৱনাটো কম লোৱাৰ ছাইডত কাৰণ তেতিয়া এনেও IPFTয়ে কণ্টেষ্ট কৰিছে 5খন যদি বিজেপি আৰু IPFTও যদি ধৰা হয় তেতিয়াহ'লে 31 আৰু 5 মানে আমি যদি চাওঁ ত্ৰিপুৰামাথাৰ যদি বাদ দিওঁ ন আৰু যদি ত্ৰিপুৰামাথাৰ সৈতে কৰিব লগা হয় তাৰমানে এইটোৱে বুজায় যে যদি এক্সিট পোল কথাটো যদি হয়গৈ তেতিয়াহ'লে বিজেপিয়ে তেওঁলোকে যিটো কৈছিলে যে 40ৰ পৰা 50খন আমি আসন তাত পাম সেই অৱস্থিতিত তাত নাই তাৰ এটা হয়তো ইংগিত বহন কৰিছে কিন্তু অৱশ্যে এক্সিট পোল আৰু এক্সিট পোলৰ মাজত একদম মানে হেৰি আছে পাৰ্থক্য আছে কাৰণ আমি দুটা দিন ৰ'লে আমি এক্সিট পোলটো গম পাম নহয় কাৰণ কিছু আপুনি কোৱাটো হয় যে বহু পৰিমাণে আজিকালি এক্সিট পোলবিলাক প্ৰায় ওচৰে পাজৰে যায় বেছি প্ৰায়খিনি গতিকে ত্ৰিপুৰাত বা কোনোবা এখন ষ্টেটত কেতিয়াবা ছাকচেছফুল হ'লে কেতিয়াবা কোনোবা এখন ষ্টেটত সেইটো হয়তো আৰু এটা আহিছে মই আমাৰ স্ক্ৰীণত দেখুৱাবলৈ আমি যত্ন কৰিম এটা বিৰতিৰ পাছত মই সম্পূৰ্ণকৈ দেখুৱাবলৈ বেছি ভাল পাম মেট্ৰিজৰ আহিছে য'ত মেঘালয়ৰ ফলাফলৰ কথা আহিছে বিজেপি 6 to 11 6 পৰা 11খন দিছে NPPক 21 পৰা 26খন দিছে আৰু NPP যোৱাবাৰতকৈ সেই হিচাপত যদি হয় সমান অৰ্থত তাত যোগো হৈছে নাই তাত বাঢ়িছে NPP বাঢ়িছে 19খন আছিলে বাঢ়িছে আৰু TMCক 8 পৰা 13খন দিছে গতিকে TMCক দিছে কংগ্ৰেছক 3 পৰা 6খন দিছে আৰু অন্যান্য 10 পৰা 19খন পাব বুলি কোৱা হৈছে এইটো হ'ল সামগ্ৰিকভাৱে মেঘালয়ৰ ছবি গতিকে NPP দৌৰত এতিয়ালৈ আগত আছে আৰু বিজেপি লগত ঠিক পাছে পাছে আছে হয়তো যদি তেওঁলোকৰ প্ৰাক নিৰ্বাচনী কিছু তেওঁলোকৰ বুজাবুজি আছিল যে আমি এই ধৰণে কথা বতৰা কৈ নিৰ্বাচনত আগবাঢ়িম কাৰণ তাত বিজেপিক এণ্টি খ্ৰীষ্টিয়ান বুলি কোৱা হৈছিল খ্ৰীষ্টান বিৰোধী বুলি কোৱা হৈছিল সেই শ্লোগানেৰে যিহেতু কথা বতৰাবোৰ চলিছিল গতিকে এই কথা বতৰাবোৰে কি ৰূপ লৈ চাবলগীয়া হ'ব এটা বিৰতিৰ পাছত আমি পুনৰ আহি আছোঁ ৰচিদ মণ্ডল ডাঙৰীয়াৰ কাষলৈ যাব লাগিব বিৰতিটো লৈ লৈছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আমি এক্সিট পোলৰ কথা পাতি আছোঁ তিনি ৰাজ্যৰ নিৰ্বাচনৰ সামগ্ৰিক আলেখ আজি যিহেতু সম্পন্ন হৈছে ত্ৰিপুৰা বিধানসভাৰ এই মুহূৰ্তত এক্সিট পোলৰ তথ্যখিনি আপোনালোকক জনাই ল'ব খুজিছোঁ ইণ্ডিয়া টুডে এক্সিছ মাই ইণ্ডিয়াৰ যি এক্সিট পোল সেই সন্দৰ্ভত আপোনালোকক জনাব খুজিছোঁ যে বিজেপিক 36ৰ পৰা 45খন আসন প্ৰদান কৰা হৈছে আৰু বাওঁ দলক প্ৰদান কৰা হৈছে 6খনৰ পৰা 11খন য'ত কংগ্ৰেছো চামিল হৈ আছে TMPক দিয়া হৈছে অৰ্থাৎ ত্ৰিপুৰামাথা পাৰ্টিক দিয়া হৈছে 9 পৰা 16খন আসন মই TMC বুলি ভুল কৰিছিলোঁ এইটো আপোনালোকক সংশোধন কৰি দিব খুজিছোঁ যে TMC নহয় দৰাচলতে ত্ৰিপুৰামাথাকে 9 পৰা 16খন আসন দিয়া হৈছে আৰু আসন শূন্যভাৱে ৰ'ল কংগ্ৰেছ ঠিক আছে কংগ্ৰেছক তেওঁলোকে শূন্যই দিছে যোগ কৰি দিয়াই নাই কংগ্ৰেছক শূন্যই দিছে ত্ৰিপুৰাত এইটো আজতক আৰু এক্সিছ মাই ইণ্ডিয়াৰ এক্সিট পোল এয়া হ'ল ত্ৰিপুৰাৰ ইণ্ডিয়া টুডে এক্সিছ মাই ইণ্ডিয়াৰ এক্সিট পোল এইটো হ'ল অতি শেহতীয়া তথ্য আমি আপোনালোকক জনাই আছোঁ ত্ৰিপুৰা সন্দৰ্ভত আহিছে তথ্য অৰ্থাৎ সেই ফালৰ পৰা চাবলৈ গ'লে এক্সিট পোলৰ যদি আমি কওঁ ইণ্ডিয়া টুডে এক্সিছ মাই ইণ্ডিয়াৰ ফালৰ পৰা যদি কওঁ ত্ৰিপুৰাত পুনৰ বিজেপিৰ শাসন বা বিজেপি IPTFৰ শাসন তাত অব্যাহত থাকিব বাহাল থাকিব মেঘালয় বিধানসভা নিৰ্বাচনৰ এক্সিট পোল আমাৰ সন্মুখলৈ আহিছে আমি আপোনালোকক জনাওঁ যে মেট্ৰিজ এক্সিট পোলৰ ফালৰ পৰা যিটো খবৰ আহিছে তেওঁলোকৰ সমীক্ষাই যিটো কৈছে বিজেপিক 6 পৰা 11খন আসন ইতিমধ্যে প্ৰদান কৰা হৈছে NPPক প্ৰদান কৰা হৈছে 21 পৰা 26খন আসন আৰু লগতে আমি আপোনালোকক জনাব খুজিছোঁ TMCক দিয়া হৈছে 8 পৰা 13খন আসন গতিকে TMCত যোগদান কৰিছিল মুকুল চাংমাই প্ৰাক্তন মুখ্যমন্ত্ৰী গতিকে তেওঁলোকৰ এই তালিকাখন আপোনালোকক আমি এই মুহূৰ্তত দেখুৱাই আছোঁ মেঘালয় বিধানসভা নিৰ্বাচনৰ তথ্য আপোনালোকক জনাইছোঁ মেট্ৰিজ এক্সিট পোলৰ তথ্য আৰু সেই অনুসৰি 21 পৰা 26খন আসন লাভ কৰিব অৰ্থাৎ তাতো ওলমা সদনৰ যিটো ধাৰাবাহিকতা সেইটো অব্যাহত থাকিব অন্যান্যক 10 পৰা 19খন আসন দিয়া হৈছে য'ত UDPও বোধহয় আছে যদি মোৰ ভুল হোৱা নাই
গতিকে এইখিনি হ'ল সামগ্ৰিক তথ্য, আমি আপোনালোকক তথ্যখিনি জনাই আছোঁ। লগতে নাগালেণ্ডৰ আহিছে নেকি? নাগালেণ্ডৰ অহা নাই, নাগালেণ্ড আহিব। আমি এতিয়া বিস্তাৰিতভাৱে পোৱা নাই, কিন্তু আমি কথা পাতি আছোঁ। মই আব্দুৰ ৰছিদ মণ্ডল আমাৰ মাজত আছে, মই আপোনাৰ কাষলৈ আহিছোঁ, এটা বিৰতি ল'ব লাগিব আকৌ। মই আপোনাৰ কাষলৈ আহিছোঁ। এই নিৰ্বাচনত কংগ্ৰেছ, আমি যদি কওঁ কংগ্ৰেছক ত্ৰিপুৰাত কংগ্ৰেছ শূন্য, এক্সিট পলৰ প্ৰাৰম্ভিক এটা এজেঞ্চিৰ তথ্য অনুসৰি শূন্য। একেধৰণে মেঘালয়তো অৱস্থা তথৈবচ। মেঘালয়ত কংগ্ৰেছ তেতিয়াই, যেতিয়া মুকুল চাংমা তেওঁলোকে যেতিয়াই আঁতৰি গৈছিল তেওঁৰ নেতৃত্বত, তাৰ পূৰ্বেও যিসকলে NPP বা বিজেপিৰ তেওঁলোকে সেই মিত্ৰজোঁটত তেওঁলোকে গৈ পোনপটীয়াকৈ চামিল হৈছিল, সেইখিনি কথা আছেই। এতিয়া কংগ্ৰেছ আজি ভাৰত জোৰো হৈছে বা হাতে হাত জোৰো, এনেধৰণৰ বহু কাৰ্যসূচীৰ হাত জোৰো এইবিলাক হৈছে। তাৰ পাছতো কংগ্ৰেছৰ এই শূন্যটো আঁতৰা নাই, বা মই সমীক্ষাৰ কথাহে কৈছোঁ। উত্তৰ পূৰ্বাঞ্চলৰ অসম বাদে বাকী ৰাজ্যসমূহত আমি কংগ্ৰেছৰ সংগঠন যথেষ্ট আছে যদিও মোৰ ব্যক্তিগত যিটো পৰ্যবেক্ষণ যে আশানুৰূপ নহয়, যে এক্সিট পোলত যিখিনি দেখুৱাই থকা হৈছে, মই সম্পূৰ্ণ একমত নহয়। মোৰ নিজৰ তেনেকুৱাকৈ বিতং তথ্য যদিও মোৰ হাতত নাই, তথাপিতো ইলেকশ্যন কেম্পেইনৰ সময়ত যিখিনি অবজাৰ্ভ কৰা গৈছিল, বিভিন্ন মিটিং বা বিভিন্ন মিডিয়া যিখিনি অবজাৰ্ভ কৰা গৈছিল, যে লাষ্ট যিটো এছেম্বলিত আমাৰ আউটগোয়িং এছেম্বলিত আমাৰ যিটো আমি যিমানখিনি ছাপোৰ্ট দেখা পাইছিলোঁ গ্ৰাউণ্ডত, তাতকৈ আমাৰ ছাপোৰ্ট বাঢ়িছে। আমি ক'ৰবাত কিমানটা চিট জিকিম হাৰিম সেইটো বেলেগ কথা, কিন্তু টোটেল ভোটাৰৰ মাজত আমাৰ ভোটাৰ সংখ্যা নিশ্চিতভাৱে ইনক্ৰিজ হ'ব তিনিওটা ষ্টেটত। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম। মই আমাৰ মাজত আহি উপস্থিত হোৱা ABP নিউজৰ সম্পাদক মনোজ্ঞা লয়ৱাল, জ্যেষ্ঠ এগৰাকী সাংবাদিক আৰু উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত তেখেতৰ ভাল দখল, তেখেত আহি উপস্থিত হৈছে। आपका स्वागत है मनोज्ञा जी, लेकिन आपके पास रुख करेंगे, उससे पहले एक ब्रेक लेना पड़ेगा। এটা বাণিজ্যিক বিৰতিৰ পাছত আমি আহিম। মনোজ্ঞা লয়ৱাল আছে, সুশান্ত তালুকদাৰ ডাঙৰীয়া আছে, আৰু ৰনেন কুমাৰ গোস্বামী, আব্দুৰ ৰছিদ মণ্ডল আছে, হেমাংগ ঠাকুৰীয়াও আহি পোৱাৰ কথা, নৱ ঠাকুৰীয়া ডাঙৰীয়াও আহি পাব, দিলীপ কুমাৰ শৰ্মাও আহিব। বিস্তাৰিতভাৱে কথা পাতিম। এটা বিৰতি লৈ লৈছোঁ। এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ, আৰু এক্সিট পলৰ কথা আমি পাতি আছোঁ মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ কথা। এই তিনিখন ৰাজ্যত কোনে শাসনভাৰ ল'ব? নাগালেণ্ডত প্ৰায় নিশ্চিত হৈ আছিল কথা বতৰাবোৰ, আমি যি ধৰণে জানো। তাত বিৰোধী আহি যেতিয়া শাসক পক্ষৰ তেওঁলোকে লগ লাগে, এতিয়া নাগালেণ্ডৰ আহিছে। আমি আপোনালোকক জনাব খুজিছোঁ, নাগালেণ্ডত বিজেপিক 35ৰ পৰা 43খন আসন প্ৰদান কৰা হৈছে। NPFক 2ৰ পৰা 5খন। ঠিক আছে, এক মিনিট। কংগ্ৰেছ দলক দিছে 1ৰ পৰা 3খন আসন, কংগ্ৰেছক 1ৰ পৰা 3খন দিছে, NPPক 1খন দিছে। অৰ্থাৎ মই যিটো বুজি পাইছোঁ, তেওঁলোকে NDPP আচলতে তেওঁলোকে নাগালেণ্ড বিধানসভাত মেট্ৰিজৰ এই এক্সিট পোল নাগালেণ্ডক লৈ, আৰু তাত বিজেপিক 35ৰ পৰা 43খন। এইটো বিজেপি প্লাছ কৰি দিলে বেছি ভাল হ'ব। ইয়াত NDPP চামিল হৈ আছে। বিজেপি প্লাছ কৰি দিলে বেছি ভাল হ'ব। NPFক 2ৰ পৰা 5খন আসন দিয়া হৈছে, কংগ্ৰেছক 1ৰ পৰা 3 দিয়া হৈছে। আৰু ত্ৰিপুৰাৰ কথা আমি ইতিমধ্যে কৈছোঁ। ত্ৰিপুৰাৰ ক্ষেত্ৰত আমি অকণমান কথা পাতিব খুজিছোঁ। ত্ৰিপুৰাৰ ক্ষেত্ৰত কথা পাতিবৰ কাৰণে মনোজ্ঞা লয়ৱাল আমাৰ মাজত যিহেতু আছে। মনোজ্ঞা जी, आप त्रिपुरा जा चुकी है, पूरा इलेक्शन आपने सामने से देखा, तो आपके मुताबिक त्रिपुरा के बारे में जो एग्जिट पोल का रुझान दिखा रहे हैं सही होगा? मुझे सही लग रहा है, क्योंकि मैंने अभी जो बात हो भी रही थी वो मैं आपको एकदम साफ साफ कह दूं कि तस्वीर एकदम क्लियर है। इट इज़ एक और जो 5 साल, मैं 2018 में भी गई थी त्रिपुरा का इलेक्शन कवर करने, उसके पहले भी कई बार जा चुकी हूँ, लेकिन त्रिपुरा ने जो बदली हुई तस्वीर देखी है इस बार, वो सबसे बड़ी बात है। जिन जगहों पे रास्ते नहीं थे, যেখানে রাস্তা ছিল না, যেখানে অসুবিধা ছিল, যেখানে লোকজন যেতে পারতেন না, সেখানে এখন রাস্তা হয়েছে। সেকেন্ড মোস্ট ইম্পর্টেন্ট ইজ जॉब अपॉर्चुनिटीज का assurance बढ़ा है फ्रॉम दिस गवर्नमेंट। मोस्ट इम्पॉर्टेंट इज नो वायलेंस। जिसने 25 साल वाम मोर्चा की सरकार देख ली है, उसके लिए घर घर में, गांव गांव में जाकर जो मारपीट होती थी, जो रक्त चरित्र माना जाता है, कि क्योंकि मार्क्सिज्म की खुद की कहावत है कि सत्ता बंदूक की नली से निकलती है, तो अगर गोली की बिना पर सत्ता को जीत हासिल की गई है,
तो वो कम से कम लोगों ने नहीं देखी है। और इस बार का वोट परसेंटेज अगर फिर से एक बार 88-90% तक वोटिंग परसेंटेज जाता है तो ये बता देता है कि त्रिपुरा का जो कल्चर है, जो फेस है, पहला मोस्ट इंपॉर्टेंट, बीजेपी ने जो मेजर्स लिए हैं वो उनके एडवांटेज में गए हैं। चीफ मिनिस्टर की एंटी इनकम्बेंसी को उनके रेजिग्नेशन के साथ जीरो कर दिया, यानी कि जो बिप्लब देब के खिलाफ आवाज उठ रही थी उसको पार्टी के अंदर और पार्टी के बाहर दोनों डिफ्यूज कर देना। डॉक्टर मानिक साहा, क्योंकि भद्र लोग का जो एक टिपिकल कल्चर, क्लास एंड स्टाइल होता है उसको लेकर आना। तीसरा, न्यू एंट्री ऑफ तिप्रा मोथा। तिप्रा मोथा को जो लोग बहुत अंडर एस्टिमेट कर रहे हैं वो ये जानने को बता दूं आपको कि पिछली बार IPFT अलायंस में थी बीजेपी के साथ और तब उन्होंने 9 सीटें जीती थी, लेकिन इस बार 5 सीट पे ही लड़ रही हैं और तिप्रा मोथा सबसे बड़ा कंटेंडर होगा। आई सी देम कमिंग इन सिंगल टू डबल डिजिट, लेकिन उसके साथ जो तिप्रा मोथा का एडवांटेज है वो है पूरा अनुसूचित आदिवासी और जनजाति, ये सारे वोट एक तरफ चला जाना, जो कि बीजेपी ने, मुझे ऐसा लगता है, बहुत स्ट्रेटेजिकली IPFT से तिप्रा मोथा को ट्रांसफर करवा दिए हैं। अब बात लेफ्ट और कांग्रेस की। सुदीप राय बर्मन, बीजेपी का सिटिंग मिनिस्टर, इस्तीफा देकर कांग्रेस में जाता है और कांग्रेस में जाकर बाई इलेक्शन भी जीत जाता है और डॉक्टर मानिक साहा के खिलाफ अगरतला ही की सीट पर कांग्रेस के आशीष साहा लड़ जाते हैं। ये 2 ऐसी सीट हैं जो बताएंगी कि कांग्रेस का भविष्य त्रिपुरा में या पूर्वोत्तर भारत में क्या होगा। वाम मोर्चा की बात करें तो वाम मोर्चा, मुझे ऐसा लगता है, मैं इस बार भी गई, तो एक जो कल्चरल डिफरेंस और गैप है वो वाम मोर्चा अभी तक पूरा नहीं कर पाई है। আমরা যেখানে ছিলাম আমরা এরকমই থাকবো, আপনাদের আমাদের সাথে আসতে হবে। 5 साल में जनता आगे निकल चुकी है, अभी तक वाम मोर्चा उनकी स्पीड से आगे नहीं बढ़ पाया है। इसका नुकसान मुझे इस बार के वोट में उनके अकाउंट में दिख रहा है। ঠিক মই সুশান্ত তালুকদাৰ ডাঙৰীয়া ত্ৰিপুৰা সন্দৰ্ভত ক'ব খুজিছোঁ। মই ত্ৰিপুৰা নিৰ্বাচন নহয়, ত্ৰিপুৰা মই বহু বছৰ মই তাত কভাৰ কৰিছোঁ, লেফ্ট ফ্ৰণ্ট ৰুলৰ মই দেখিছোঁ। আৰু সেই পিৰিয়ডটোত মই এনেকুৱা মেজৰ ভাইলেঞ্চ আপোনালোকে যদি নেশ্যনেল ৰিপৰ্টিঙো পায়, সেনেকুৱা মানে বৰঞ্চ যিটো সময়ত খুৱাই এই কংগ্ৰেছৰ দিনৰ পূৰ্বৰ আগৰ সময়ত যিটো মানে এটা ভাইলেঞ্চ হৈছিলে ট্ৰাইবেল নন ট্ৰাইবেল, সেই তাৰ পৰা কিন্তু পৰিস্থিতি বেলেগ আছে। লেফ্ট ফ্ৰণ্টৰ প্ৰাইমেৰিলি তেওঁলোকৰ ছাপৰ্ট ইৰোজন হৈছিল, তেওঁলোকৰ যিটো সমৰ্থন হৈছিলে, সেইটো সমস্যা হ'ল যে তেওঁলোকে যিটো মানে জনজাতি যিটো কৃষক, এই জনজাতিৰ কৃষকসকলে যেতিয়া তেওঁলোকে ৰবৰ উদ্যোগৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ পৰিস্থিতি, অৰ্থনৈতিক অৱস্থা মানে ভাললৈ আহিছিল, তাৰ পৰৱৰ্তী সময়ত সেই পৰিয়ালবিলাকৰ যেতিয়া তেওঁলোকৰ চাকৰি বা অন্য এটা নতুন জীৱনৰ কাৰণে যিটো এছপিৰেশ্যন লেভেল বাঢ়িলে, সেইটোক তেওঁলোকে মানে তাৰ মানে পূৰণ কৰিবৰ কাৰণে তেওঁলোকৰ আৰ্থিকভাৱে তেওঁলোকে কোনো পলিচি ল'ব নোৱাৰিলে, যিটো এটা ব্যৰ্থতা আছিলে। এই ব্যৰ্থতাৰ কাৰণে লেফ্ট ফ্ৰণ্টক আটক কৰে। কিন্তু লেফ্ট ফ্ৰণ্ট অহাৰ পিছতে কিন্তু ত্ৰিপুৰাত আটাইতকৈ বেছি ভাইলেঞ্চ মই দেখিছোঁ মোৰ নিজৰ সাংবাদিকতাৰ পিৰিয়ডটোত। তাতে মই আটাইতকৈ বেছি দেখিছোঁ, যিটোত নিৰ্বাচনৰ পিছতে আমি কি দেখিছিলোঁ, তাত বুলডোজাৰ চলিছিলে নাই, তাতে হেৰি মূৰ্তি বগাই দিয়া হৈছিলে, ঘৰে ঘৰে গৈ এটেক কৰা আৰম্ভ হৈছিলে। গতিকে ভাইলেঞ্চ পষ্ট ইলেকশ্যন যিটো লাষ্ট 2018 পিছত হৈছিলে, সেই ভাইলেঞ্চৰ আগতে হৈছিলে একদম মানে হেৰি যেতিয়া ট্ৰাইবেল নন ট্ৰাইবেল মাণ্ডাই নিচিনা অঞ্চলবিলাকত যেতিয়া মানে কমিউনেল ক্লাছ এটা হৈছিলে, একদম মানে ৰায়ট হৈছিলে, সেই পৰ্যায়ত আছিলে। স্বাভাৱিকতে যিটো পৰ্যায়ত এতিয়া ইকনমিক ডেভেলপমেণ্টৰ এছপিৰেশ্যনৰ যিটো লেভেল, সেইটোত বাম মৰ্চা চৰকাৰ তেওঁলোকে চাকৰি আদি এই কৰ্মসংস্থান আদি সৃষ্টি কৰাৰ ক্ষেত্ৰত বা সেই জনজাতিসকলৰ মাজত যিটো ছাপৰ্ট বেছ আছিলে, গতিকে সেইটোত তেওঁলোকে হেৰুৱালে আৰু হেৰুৱাৰ ফলত এইটো এটা হ'ল। কিন্তু এইবাৰৰ মইতো এক্সিট পলৰ হেৰিত মই বিশেষ মতামত দিবলৈ নাযাওঁ, কাৰণ সেইটো মই কেতিয়াও এই ৰিস্কটো নলওঁ যে এক্সিট পলে কি ক'ব কি নক'ব। ধাৰণা এটা দিয়ে নিশ্চয়কৈ, হ'বও পাৰে, কেতিয়াবা একেবাৰে হ'ব পাৰে। কিন্তু মানে বিজেপি দল মানে যদিও সময় মানে প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে, কিন্তু তেওঁলোকে কিছু এটা এডভান্টেজত আছে, সেইটোতো আগৰ পৰা স্পষ্ট। ঠিক আছে, মই আকৌ আহিম ৰনেন কুমাৰ গোস্বামী ডাঙৰীয়া। মই ত্ৰিপুৰা প্ৰসংগটোৰ আমি যিহেতু আলোচনা কৰি আছিলোঁ, গতিকে ত্ৰিপুৰাত এই ধৰণৰ এটা বিজেপিয়ে যদি ভাল ৰাখিব পাৰে, চৰকাৰখন যদি আকৌ তেওঁলোকে কুক্ষিগত কৰি ৰাখে, তেতিয়াহ'লে যি ধৰণৰ আলোচনা বিলোচনাবোৰ হৈ আছিল সেইখিনি সকলো তল পৰিব। ত্ৰিপুৰাত কি এজেণ্ডা লৈ বিজেপি আপুনি ভাবে যে এই পৰ্যায়লৈ তেওঁলোকে আকৌ
আহিব পাৰে বা আকৌ চৰকাৰ তেওঁলোক না আৰু সেইটো বাওঁ দিনৰ পৰা মই হিংসাটো নামানো হিংসাৰ বাওঁ সময়ত নাছিলে তেনেকুৱা আৰু বন্দুকৰ আগত ইয়াত থাকে সেইটো মা জেডুঙে কৈছিলে মা জেডুং ত্ৰিপুৰা লেফ্ট ফ্ৰণ্ট দে আৰ নট বিলিভাৰ্ছ ইন মা জেডুং থিয়ৰী মা জেডুঙৰ মিলিটেৰী ৰাইটিঙত 2 নম্বৰ পাৰ্টত আছে যে পলিটিকেল পাৱাৰ আৰ্মছ কামছ আউট অফ দ্য বেৰেল অফ এ গান সেইটো মাওইজিম দেট ইজ CPM or this left front is not a follower of Maoism. তেওঁলোকে বিশ্বাস নকৰে সেইটো থাৰ্ড ৱৰ্ল্ড ৱৰ্ল্ড থিয়ৰী সেইবিলাক একো বিশ্বাস নকৰে নহয় জানো গতিকে মাৰ লগত ডিফাৰেঞ্চ আছে তেওঁলোকৰ এইবিলাকত আছেই আচ্ছা কিন্তু ঘটনা হ'ল কি তেওঁলোকৰ যিটো ধৰি লওক লেফ্ট ফ্ৰণ্টৰ দিনতে আছে টিচাৰ্ছ এছপিৰেশ্যনছ 10,000 শিক্ষকৰ চাকৰিটো একেবাৰে নিয়মীয়া নহ'ল এতিয়া কৈছে আফটাৰ 5 years কৈছে যে মানে এতিয়া লৈছে হা এওঁলোকেও নকৰিলে সেইটো এটা খুব ডাঙৰ ইছ্যু আৰু যিটো জব এছপিৰেশ্যনছ সেইটো হয় জব এছপিৰেশ্যনছ যিটো কৈছে যে সদায় মিডিল ক্লাছ এটা কথাত আই এগ্ৰি উইথ হাৰ যে মানে মানুহ আগুৱাই যায় গতিকে তাৰ মিডিল ক্লাছ ডেভেলপ কৰিছে মিডিল ক্লাছৰ খুব বেছি হয় এইটো মানে জব এছপিৰেশ্যন চাকৰি সেইটোত বাওঁ দল কাৰণ যোৱাবাৰ আপুনি গেপটো চাওক 42% বাওঁ দল 43% বিজেপি গম পাইছেনে 43 পইণ্ট চামথিং হা বেলেগ বেছি ডিফাৰেঞ্চ নহয় কিন্তু গতিকে আকৌ আপুনি পিছুৱাই যাওক কিছুদিন পিছুৱাই যাওক TTDSC ইলেকশ্যন তাতে 28খনৰ 18খনেই মানে ট্ৰাইবেলহে পাইছে হয় নহয় তেতিয়া 8জন ইটো ফালৰ পৰা সিফালে গুচি গৈছে আৰু IPFT যিটো ইট হেজ টাৰ্ণ ইনটু ত্ৰিপুৰাৰ AGP ত্ৰিপুৰাৰ অগপদল ত্ৰিপুৰাৰ বেয়া পালে সেইটো সঁচা কথা আৰু ত্ৰিপুৰাৰ অগপ আৰু বিজেপি নেজত ওলমি থাকে ত্ৰিপুৰাৰ অগপ হৈছে মোক শিলগুটি মাৰিলে উপায় নাই যিটো দেখিছোঁ সেইটো কৈছোঁ সেইটো মানে একদম মানে তাৰ সি নোজ ডেভ কৰি আছে গতিকে মই আকৌ আহিম আপোনালোকৰ মাজলৈ আৰু যেতিক আপুনি কথা এটা কৈছিলে ভায়োলেন্স এই দুটা গ্ৰুপৰ মাজত খুব বেছি হ'ল নহ'লে বিপ্লৱ দেৱক এইবাৰ বৰ সাংঘাতিক পৰ্যায়ত কিছু আমি কথাও দেখিলোঁ যে আমি বোমাৰে হস্তনিৰ্মিত বোমাৰে এটা দলে আনটো দলক আক্ৰমণ কৰা এইটো আমি দেখি বহুত বেছি সাংঘাতিক পৰ্যায়ত এইবোৰ কথা হৈছে বাওঁ শিবিৰ কংগ্ৰেছ বা বিজেপিৰ মাজত এই সংঘাতবোৰ ব্যৱহাৰ কৰা এই ধৰণৰ এটা নিৰ্বাচনৰ কাৰণে এই কথা বতৰাবোৰ নাগালেণ্ডৰ কথা বতৰাবোৰো আমি পাতিম মেঘালয়ৰ কথা বতৰাবোৰ পাতিছোঁ মেঘালয়ত টাইমছ নাওৰ মতে অন্যান্য 30খন পাইছে আদাৰ্ছ 30 মেঘালয়া গতিকে আদাৰ্ছ 30 গতিকে আদাৰ্ছৰ যি আছে তেওঁলোকৰ যদি সম ৰাজনৈতিক চিন্তা সম্পন্ন তেওঁলোকে এতিয়া তাকেই আদাৰ্ছত কোন আছে মোৰ বোধেৰে আদাৰ্ছত TMC আছে তাতে NPP 21ৰ পৰা 26খন পাইছে এতিয়া সেইটো মই মেঘালয়ৰ যিটো কথা মই ক'ব খুজিছোঁ যিটো টাইমছ নাওৰ তথ্য মতে তেওঁলোকে তাত TMCক তেওঁলোকে দেখুওৱা নাই অন্যান্যক তেওঁলোকে 30খন দিছে এই অন্যান্যৰ মাজত TMC আছে UDP আছে মেঘালয়ত মই এটা বাণিজ্যিক বিৰতিৰ সময় যিহেতু হৈছে বাণিজ্যিক বিৰতিটো লৈ লওঁ আকৌ আহি আছোঁ হয় এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ কথা পাতি আছোঁ আমি বিধানসভাৰ নিৰ্বাচনৰ শেহতীয়া যিবোৰ এক্সিট পলৰ সমীক্ষা আহিছে সেইখিনিৰ ওপৰতে কথা পাতি আছোঁ মূলতঃ আৰু এই মুহূৰ্তত ত্ৰিপুৰা বিধানসভাৰ টাইমছ নাওৰ যিটো এক্সিট পল আপোনালোকক দেখুৱাব খুজিছোঁ টাইমছ নাওৰ এক্সিট পল অনুসৰি ত্ৰিপুৰা বিধানসভাত বিজেপিক প্ৰদান কৰা হৈছে 24খন আসন বিজেপিক 24খন আসন প্ৰদান কৰা হৈছে কংগ্ৰেছ প্লাছক প্ৰদান কৰা হৈছে য'ত বাম শিবিৰো আছে তাত 21খন আসন তেওঁলোকক দিয়া হৈছে গতিকে এইটো এটা প্ৰতিযোগিতা এটা হৈছে তেনে নেক টু নেক এনেধৰণৰ কথা কোৱা হৈছে TMPক ত্ৰিপুৰামথাক 14খন আসন প্ৰদান কৰা হৈছে ত্ৰিপুৰামথাক 14খন আসন প্ৰদান কৰা হৈছে TMCক এখনো প্ৰদান কৰা হোৱা নাই গতিকে এইটো বৰ উল্লেখনীয় দিশ হৈছে এই মুহূৰ্তত যদি আমি কওঁ এইটো টাইমছ নাওৰ এক্সিট পল টাইমছ নাওৰ নিজা আৰু ইয়াৰ বিপৰীতে মই আপোনালোকক কওঁ নাগালেণ্ডৰ তথ্যখিনিও জনাই থওঁ যিটো ইণ্ডিয়া টুডে AMIৰ যিটো এক্সিট পল ইয়াত ইণ্ডিয়া টুডে এক্সিছ মাই ইণ্ডিয়াৰ যিটো তথ্য সেই অনুসৰি NDPP প্লাছ অৰ্থাৎ NDPP আৰু বিজেপিক 28ৰ পৰা 34খন আসন দিয়া হৈছে গতিকে চৰকাৰ তেওঁলোকৰ হ'ব বুলি এইটো ধাৰণা কৰিব পাৰি বিজেপিক ইয়াত 10ৰ পৰা 14খন আসন প্ৰদান কৰা হৈছে আৰু NPFক 3 পৰা 8খন
কংগ্ৰেছক 1ৰ পৰা 2খন দিয়া হৈছে, অন্যান্যক 5ৰ পৰা 15খন আসন দিয়া হৈছে। এইটো নাগালেণ্ডৰ তথ্য। গতিকে নাগালেণ্ডত য'ত আমি আজি 60জনেই আমি শাসক পক্ষৰ পাওঁ, এইবাৰ কিন্তু ফলাফলে জনতাই কিন্তু এই কথাবোৰ অকণমান ভাল নাপায় নাগালেণ্ডত। মই জানো নাগালেণ্ডৰ বিষয়ে, তেওঁলোকে নিবিচাৰে, বিৰোধী সক্ৰিয় হৈ থকাটো বিচাৰে, কিন্তু বিৰোধীয়ে গৈ শেষত গৈ শাসক পক্ষৰ লগত তেওঁলোক চামিল হৈ দিয়া এনে উদাহৰণ বহু আছে। ৰিঅ'ৰ সময়তো দেখিছোঁ, তাৰ পূৰ্বেও আমি দেখিছোঁ, এইবোৰ দেখি আছোঁ। এই মুহূৰ্তত ত্ৰিপুৰাৰ কথা আহিলে, মেঘালয়ৰ কথা আহিছে। গতিকে TMCৰ আমাৰ মাজত মুখপাত্ৰ আছে দিলীপ কুমাৰ শৰ্মা, মই আপোনাক স্বাগতম জনাইছোঁ। শৰ্মা ডাঙৰীয়া, আপোনাৰ কাষলৈ আহিছোঁ। যিটো মেঘালয় হওক বা ত্ৰিপুৰা হওক, মেঘালয়ত 2-এখন আসন আমি দেখিবলৈ পাইছোঁ ইতিমধ্যে। মেঘালয়ৰ তথ্যখিনি যদি মোৰ ভুল হোৱা নাই, TMCক 8ৰ পৰা 13খন দিছে আৰু আপোনাৰ ত্ৰিপুৰাত 0। গতিকে এই যিটো সমীক্ষাই যিখিনি কথা কৈছে, এইখিনিক লৈ আপোনালোক সন্তুষ্ট নে? ৰাজদীপ, কথাটো এনেকুৱা যে আমি এতিয়া এক্সিট পোলৰ তথ্য পাতিখিনিলৈ আমি বাক বিতণ্ডা কৰিবলৈ বিচৰা নাই। হয়, কাৰণ 2 তাৰিখে ৰিজাল্ট দিবই। এতিয়া ইয়াৰ কিছুমান তথ্য মিলিব, ক'ৰবাত নিমিলিব। মই ক'ম নিমিলিব, আপুনি ক'ব মিলিব, আৰু কোনোবাই যাৰ মিলিছে তেওঁলোকে ক'ব মিলিব। এই ধৰণৰ বাক বিতণ্ডাত আমি এই মুহূৰ্তত যাবলৈ বিচৰা নাই। ত্ৰিপুৰাত আমাৰ কি হয়, মই এই মুহূৰ্তত একো ঠিক তেনেকুৱা স্পষ্টকৈ কোৱা অলপ দিগদাৰী। ত্ৰিপুৰাত হয়তো কিমান আশানুৰূপ আমি ফল পাম, সেইটো মই এই মুহূৰ্তত মোৰো এটা সন্দেহ আছে। তথাপিও আমি কেইখনমান আসন পাম বুলি আমি ভাবোঁ। কিন্তু মেঘালয়ত যিবোৰ তথ্য দিছে, এই তথ্যবোৰ ভুল বুলি মোৰ ধাৰণা এটা হৈছে। মেঘালয়ত আমাৰ পজিশ্যনটো খুবেই ভাল। আজি যি নিৰ্বাচন, আজি ভোটদান হৈ গৈছে, এই ভোটদানৰ পিছতো আমালৈকে যিবোৰ খবৰ আহিছে, মেঘালয়ত আমাৰ অৱস্থাটো ভাল। কিন্তু মেঘালয়ত আমি একচুৱেলি চৰকাৰ গঠনৰ পিনে যোৱা বুলি আমি দাবী কৰিব পাৰোঁ। তৎসত্বেও যদিহে আমি সেইখিনি সংখ্যা নিজাকৈ চুবলৈ নোৱাৰোঁ, তথাপিও হয়তো ছিংগুল লাৰ্জেষ্ট পাৰ্টি হয়তো TMC হ'বলৈ গৈ আছে। মই এইখিনি কথা বহুত বেছি এতিয়া ডিছকাশ্যন কৰিবলৈ খোজা এইকাৰণে নাই, যিহেতু এই তথ্য, আৰু আপুনি এটা কথা মন কৰিছে, কেইবাটাও সংস্থাই দিছে, প্ৰায়বোৰ সংস্থাৰ কিন্তু তথ্যবোৰ মিলা নাই। সংস্থাবোৰৰ তথ্যবোৰ বেছি মিলা নাই। গতিকে সেই নিমিলা তথ্যখিনিক লৈ আমি বেছি বাক বিতণ্ডা আমি এতিয়া ষ্টুডিঅ'ত এতিয়া নকৰোঁ। আমি 2 তাৰিখলৈকে অপেক্ষা কৰিম, যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়াক আমি TMC দলে শ্ৰদ্ধা জনাওঁ, আমি সন্মান জনাওঁ। ৰাইজে ভোটদান কৰিছে, এই ভোটদানৰ ফলাফল আমি 2 তাৰিখে পাম। গতিকে কিছুমান সংস্থাই দিয়া তথ্য পাতিক লৈ আমি এইখিনি সময়ক বেছি বাক বিতণ্ডা নকৰোঁ। কিন্তু মই আপোনাক 2টা কথা ক'বলৈ বিচাৰিছোঁ। বিজেপি দলে 9 বছৰ ধৰি শাসনত আছে দিল্লীত, আৰু তেওঁলোকে উত্তৰ পূবৰ কাৰণে যোৱা সময়খিনিত যিমানখিনি কথা ক'লে, অষ্টলক্ষ্মী, এইবাৰ পুনৰাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূবক তেওঁ প্ৰচাৰ চলাবলৈ সেই অষ্টলক্ষ্মী আখ্যা দিলে। বিভিন্ন কথা তেখেতে উত্তৰ পূবক বিভিন্ন নামেৰে তেওঁলোকে বিভূষিত কৰি আহিছে, কিন্তু কৰিলে কি যোৱা সময়খিনি? আজি মেঘালয়ত তেওঁলোকে যোৱা সময়টোত চৰকাৰ আছিল, তেওঁলোকৰ জইণ্টলি চৰকাৰ কৰিছিল, কোৱালিশ্যন গভৰ্ণমেণ্ট আছিল, আৰু সেইজন মুখ্যমন্ত্ৰীক তেওঁলোকে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি আখ্যা দিলে। কিয় তেওঁলোকে ব্যৱস্থা গ্ৰহণ নকৰিলে? এইবোৰ হৈছে এই উত্তৰ পূবৰ যিবোৰ আঞ্চলিক শক্তি, খিলঞ্জীয়া যিবোৰ শক্তি, এই শক্তিবোৰক শেষ কৰি পেলোৱাটো বিজেপিৰ প্ৰধান উদ্দেশ্য। আৰু বিজেপি যদি এই শাসনবোৰত সঁচাকৈ 3খন ৰাজ্যৰ শাসনত পুনৰাই বিজেপি আহিবলৈ গৈ আছে, যদিহে সঁচাকৈ আহে, এই তথ্যবোৰৰ এই সমীক্ষাবোৰলৈ চাই যদি বিজেপিয়ে 3খন ৰাজ্যৰ শাসন ক্ষমতা দখল কৰে, এটা কথা কিন্তু নিশ্চিত, সাময়িকভাৱে বিজেপিয়ে বিভিন্ন চমক সৃষ্টি কৰিব পাৰে। কিন্তু উত্তৰ পূবৰ খিলঞ্জীয়া মানুহৰ কাৰণে এইটো এটা ভয়াৱহ দিশ। কাৰণ উত্তৰ পূবৰ খিলঞ্জীয়া মানুহখিনি ভৱিষ্যতে ইয়াত তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ হেৰুৱাই পেলাব, তেওঁলোকৰ কোনো স্বাধীনতা নাথাকিব। আৰু বিজেপিয়ে সেই ধৰণে এটা আগ্ৰাহী মনোভাৱ লৈ কৰিবলৈ গৈছে। আজি অসমত যিটো হৈছে, অসমত এটা সময়ত AGPৰ বোকচাত উঠি বিজেপিয়ে সংগঠন কৰিলে, আৰু এতিয়া AGPয়ে বিজেপিৰ অক্সিজেন নহ'লে চলিব নোৱাৰা হৈছে। আজি মেঘালয়তো সেইটো কৰিবলৈ গৈছে, NPPক তেওঁলোকে নিশকটীয়া কৰিবলৈ গৈছে। এইটো আৰু NPP আৰু বিজেপিৰ কথা আমাৰ বিশেষ তাত ক'বলগীয়া নাই। আজি ত্ৰিপুৰাত যিবোৰ কাম আপুনি ভাবে নেকি ক'ৰবাত নহয় ক'ৰবাত এই নিৰ্বাচনত আমি ক'ৰবাত নহয় ক'ৰবাত যিটো কথা বতৰা বা আলোচনা হৈছে যে NPP আৰু বিজেপি তেওঁলোকে যুঁজখন দিছে পৃথকে, সেইটো ঠিকেই, কিন্তু ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ এটা অংক আছে, যিটো বিশেষকৈ বিজেপিৰ ক্ষেত্ৰত থকা এটা বদনাম মেঘালয়ৰ ক্ষেত্ৰত, যিটো তেওঁলোকক এণ্টি খ্ৰীষ্টিয়ান বুলি কোৱা হয়, বা তেওঁলোকক খ্ৰীষ্টান বিৰোধী বুলি যিটো কথা ক'লে, সেই কথাখিনিয়ে ক'ৰবাত নহয় ক'ৰবাত আহুকালত পেলাব পাৰে কনৰাড চাংমা বা NPP। সেইকাৰণে তেওঁলোকে এনেধৰণৰ এটা পলিচি বা ৰণনীতি লৈ এইবাৰ আগবাঢ়িলে, আৰু মূৰকত গৈ সেই অংকৰে তেওঁলোক লাভান্বিত হৈ আকৌ চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হ'ব পাৰে। আপুনি যিটো কথা কৈছে সেইটো কথা হ'ব পাৰে, কাৰণ বিজেপি তেওঁলোকে নিৰ্বাচনী ৰাজনীতিত যিটো লেতেৰা ৰাজনীতি বুলি কয়, এই লেতেৰা ৰাজনীতিত তেওঁলোক সিদ্ধহস্ত। বিজেপিয়ে সকলো কৰিব পাৰে, ক্ষমতা দখল কৰিবৰ কাৰণে বিজেপিয়ে নকৰিবলগীয়া কাম একো চব কৰিব পাৰে। এটা সময়ত আমি বুৰঞ্জীত পঢ়িছোঁ, ভাৰতবৰ্ষৰ বুৰঞ্জীত আমি পঢ়িছিলোঁ ব্ৰিটিছৰ কথা। ব্ৰিটিছে যিদৰে দেশ শাসন কৰিছিল, ভাৰতবৰ্ষৰ শাসন কৰিছিল, পঢ়িছিলোঁ। এতিয়া আমি বিজেপিৰ যি শাসন দেখিছোঁ, এই শাসন কিন্তু ব্ৰিটিছতকৈ বেছি ভয়াৱহ।
তেওঁলোকে এইধৰণে শাসন কৰিবলৈ গৈছে তেওঁলোকে সকলো ছিন্ন ভিন্ন কৰি আমাৰ মাজত থকা ঐক্য সম্পূৰ্ণ তেওঁলোকে তছনছ কৰি তেওঁলোকে সকলোকে দমন কৰি তেওঁলোকে শাসনৰ ক্ষমতাত আহিবৰ কাৰণে সকলো ধৰণৰ পন্থা তেওঁলোকে গ্ৰহণ কৰিব পাৰে কিন্তু বিজেপিৰ তেওঁলোকৰ নিৰ্বাচনী পলিচি যিবোৰ এই কামবিলাক কিন্তু বহুত ৰাজনৈতিক দলে কৰিবলৈ সাহস নকৰে আৰু নকৰে এইকাৰণে যে বাকীবোৰ বেছিভাগ ৰাজনৈতিক দলে গণতান্ত্ৰিক প্ৰক্ৰিয়াক সন্মান জনায় এওঁলোকৰ কাৰণে বিজেপিয়ে তাৰমানে গণতান্ত্ৰিক প্ৰক্ৰিয়া সমৰ্থন নজনায় তাৰ পাছতো আমি যদি কওঁ মই এক্সিট পলৰ যোৱাবাৰ ধাৰণাৰ কথাটো আপোনাৰো নিশ্চয় মনত আছে আমি কথাবোৰ পাতো হয় সকলোৱে কয় এক্সিট পল বাস্তৱায়িত নহয় প্ৰায় ক্ষেত্ৰতে আমি দেখিছোঁ যে অতি শেহতীয়াকৈ যিবোৰ এক্সিট পল প্ৰকাশ পাইছে তেওঁলোকে একেবাৰে কাষ পাইছেগৈ ক'ৰবাত হুবহু হৈছে ক'ৰবাত একেবাৰে কাষ পাইছেগৈ এই কথাখিনি আমি এতিয়া লাহে লাহে তেওঁলোকৰ চেম্পল চাইজ বঢ়াইছে তেওঁলোকে যিবিলাক সেই স্থানীয় ইস্যু আছে আজি কিয় ত্ৰিপুৰাত বিজেপি আকৌ শাসনলৈ আহিল সেই কি বিষয়ৰ ওপৰত মানুহে গুৰুত্ব দি ত্ৰিপুৰাক আকৌ বিজেপিক তেওঁলোকে শাসনলৈ আনিবলৈ ৰাইজ বিশেষকৈ ভোটাৰ ৰাইজে এটা চিন্তা কৰিলে বা মনত সেই পৰিকল্পনা ল'লে এই কথাখিনি আমি একেবাৰে নৎসাত কৰি দিব নোৱাৰোঁ একাষৰীয়া কৰি দিব নোৱাৰোঁ যদিহে গণতান্ত্ৰিক প্ৰমূল্যবোধ বা গণতান্ত্ৰিক বিচাৰধাৰাৰ ক্ষেত্ৰত বিজেপি যদি ব্ৰিটিছৰ তুলনাত আমি বিজেপিক যদি সেই পৰ্যায়লৈ লৈ যাওঁ তেতিয়াহ'লে এই মানুহখিনিয়ে তেন্তে হ'লে কেনেধৰণৰ চিন্তা কৰিছে ভোটাৰে কি চিন্তা কৰিছে বিজেপিয়ে এই ৰাজ্যকেইখনৰ খিলঞ্জীয়া শক্তিবোৰৰ বুকুচাত উঠি ৰাজনীতি কৰিলে আৰু সেই খিলঞ্জীয়া শক্তিবোৰৰ তেওঁলোকৰ যিটো তেওঁলোকৰ নিশকতীয়া হৈ গ'ল নিশকতীয়া হৈ যোৱাৰ সেই স্পেচটো বিজেপিয়ে দখল কৰিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু তেওঁলোকে আঁতৰি যোৱা নাই আমাৰ কথাটো হৈছে তেওঁলোকে গম পাইছে আজি এজিপিয়েও যদি আপুনি কোৱাৰ দৰে এজিপিয়ে যদি অনুভৱ কৰিছে যে এজিপিক নিশকতীয়া কৰি পেলাইছে এনপিপিয়ে যদি ভাবিছে এনপিপিক নিশকতীয়া কৰি পেলাইছে এফালে যদি আইপিটিএফৰ কথা কওঁ তেওঁলোকে যদি ভাবে তেনেধৰণে কিন্তু তাৰ পাছতো তেওঁলোক কিয় আছে তেওঁলোকে ইমান বন্দনা কিয় কৰে তেওঁলোকে মূল কথাটো হৈছে আপুনি ঠিক প্ৰশ্ন কৰিছে আপুনি এটা গুৰুত্বপূৰ্ণ কথা হৈছে এই যিবোৰ নেতৃত্ব আজি এজিপিৰ নেতৃত্ব আমি দেখিছোঁ কিমান তেওঁলোক কিমান দুৰ্বল নেতৃত্ব তেওঁলোকৰ কাৰণে ক্ষমতাই মূল কথা হৈ গৈছে এজিপিক এই কথা অসমৰ বাৰম্বাৰ বিভিন্ন জাতীয় সংগঠনবোৰে সৰাই দিছিল এজিপিয়ে এই কথাবোৰ নুশুনিলে কাৰণ এজিপি নেতৃত্বৰ কাৰণে সেই বিজেপি লাইনত তেওঁলোক গৈছে তেওঁলোকক মাত্ৰ মন্ত্ৰী হ'ব বিচাৰে মই বিৰতি এটা ল'ব লাগিব কিন্তু বিৰতি লোৱাৰ পূৰ্বে মই ৰণেন কুমাৰ গোস্বামী ডাঙৰীয়া আমাৰ মাজৰ পৰা যিহেতু বিদায় ল'ব বিশেষ কাৰণ গতিকে মই তেখেতৰ কাষলৈ আহিব খুজিছোঁ সামগ্ৰিকভাৱে এই যিবোৰ এতিয়ালৈ যিকেইটা সমীক্ষা আহি আছে আপুনি কি ভাবে তেনেধৰণেই প্ৰতিফলিত হোৱাৰ দিশে খবৰ মই তাত যোৱা নাই কিন্তু মোৰ যিটো খবৰ সেই গোটেই টাইমছ নাওৰ যিটো ধৰণৰ কৰিছে তেওঁলোকৰ নাগালেণ্ডৰ ক্ষেত্ৰত নহয় ইয়াৰ ক্ষেত্ৰত ত্ৰিপুৰাৰ ক্ষেত্ৰতো নাগালেণ্ডৰ ক্ষেত্ৰত বা মেঘালয়ৰ ক্ষেত্ৰত বিজেপি 5খন দিছে নহয় সেইটো ক'ব নোৱাৰোঁ তেওঁলোকৰ ইনচাইট আৰু কাৰোবাৰ সৈতে কৰাইছে তেওঁলোকে অকল বেছিকৈ ধৰিছে বাকীবিলাক ক্ষেত্ৰত টাইম মই যিটো গ্ৰাউণ্ডৰ পৰা এইটো ইণ্ডিয়া টুডেটো একদম মানে কাৰো লগত মিলা নাই ইণ্ডিয়া টুডেটো মই একদম মোৰ বিশ্বাস কৰিব টান লাগিছে কিন্তু বাকী যিখিনি খবৰ পাইছোঁ যি মানে খবৰ পাইছোঁ তাৰ ৰাতিপুৱা আজি আপোনাৰ লগত কথা পাতিছোঁ লৈ পেলাই যেনেকৈ 10টালৈকে খুব বেছি পলিং হৈছে প্ৰায়বিলাক মানে এক্সিট পল সেইবিলাকে কৈছে যে মানে একদম এনপিপি বহুত ভোট পাইছে তেনেকুৱা আপোনাক লগত কথা পাতিছোঁ ৰাতিপুৱা কথা হ'ল কি এই ত্ৰিপুৰা যে টাইমছ নাওটো মোৰ মিলিব যেন লাগিছে কেতিয়াও আমি বেট নামাৰোঁ দেই কাৰণ ভাৰতীয় বৈচিত্ৰ্যক বোলে মানে প্ৰতিফলিত কৰিবলৈ আপুনি নমুনা কিছু গোটাব লাগিব সেইটো এতিয়া বহুত কিছু নমুনা বেছি গোটাইছে আগতে 3000 গোটায় গোটেই অসমখনত 3000 কি গম পাব একো গম নাপায় সেই বৈচিত্ৰ্যটোক এতিয়া প্ৰতিফলন কৰাৰ চেষ্টা কৰিছে সেই চেষ্টাটো যদি কৰে মানুহৰ ক্ষোভ চব ইছ্যুবিলাক যায় যোগেন্দ্ৰ হাতৰ পিছত যিটো মানে বা সন্দীপ পাটিলহঁতৰ পিছত যিটো পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তন মই টাইমছ নাওত দেখা পাইছোঁ সেই পৰিৱৰ্তন আন ক'ৰবাতো দেখা পাইছোঁ কিন্তু মই ইণ্ডিয়া টুডেটো দেখা নাই ক'ব নোৱাৰোঁ সেইটো কি ঠিক আছে মই আপোনাক আৰু এটা জনাওঁ যে ইটিজিৰ ফালৰ পৰা যিটো আহিছে এক্সিট পলত তাত ত্ৰিপুৰাত ইটিজি তেওঁলোকে বিজেপি প্লাছক 24খন দিছে সেইটো এটা চাবলগীয়া CPM প্লাছক 21খন দিছে টাইমছ নাও আৰু ইটিজি প্ৰায় তেওঁলোকৰ আৰু টিএমচি ইয়াত 0 টিএমপি অৰ্থাৎ ত্ৰিপুৰা মাথা পাৰ্টিক তেওঁলোকে 14খন দিছে অন্যান্য এখন লাভ কৰিছে আৰু এটা মই যদি ত্ৰিপুৰাৰ কথা কওঁ মেট্ৰিজৰ যদি আমি ফলাফলটো চাওঁ তাতো আমি দেখিম যে বিজেপি প্লাছক 29ৰ পৰা 36খন দিয়া হৈছে CPM প্লাছক 13ৰ পৰা 21খন দিয়া হৈছে টিএমপিক 11ৰ পৰা 16খন দিছে অন্যান্যক 3খন এইকেইটা প্ৰায় ওচৰে পাজৰে আছে টিএমপি কিমান দিছে টিএমপিক ইয়াত তেওঁলোকে 11ৰ পৰা 16খন দিছে গতিকে সেইখিনি সেইটো মেট্ৰিজৰ আৰু লগতে মই আপোনালোকক এই যিখিনি তথ্য ইতিমধ্যে জনাইছোঁ এইখিনি সাৱলীলভাৱে আমাৰ যিখিনি আমাৰ তাত যিগৰাকী সাংবাদিক আছে তেওঁৰ পৰা আমি শুনিবলৈ যত্ন কৰিম বা কনৰাড চাংমাক যদি আমি পোনপটীয়াকৈ পাওঁ তেওঁৰ পৰাও জানিবলৈ যত্ন কৰিম যে কি হ'বলৈ গৈ আছে মেঘালয় কি হ'বলৈ গৈ আছে ত্ৰিপুৰাত কি হ'বলৈ গৈ আছে নাগালেণ্ডত এই কথাখিনি পাতিম মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাকীসকল থাকিব আমাৰ সৈতে দিলীপ শৰ্মা ডাঙৰীয়াও থাকিব আমি এটা বিৰতিৰ পাছত পুনৰ আহি আছোঁ
এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ। এক্সিট পলৰ ওপৰত আমি কথা বাৰু পাতিছোঁৱেই, কিন্তু লগতে এটা সম্যক ধাৰণা দিবলৈ যত্ন কৰিছোঁ যে মেঘালয়ৰ ৰাইজে কি ভাবিছে, ভোটাৰেনো কি ভাবিলে আৰু কি ইছ্যুৰ ওপৰত কথা হ'ল। মেঘালয়ত যদি NPP আহিবলৈ হয়, পুনৰ কনৰাড চাংমা যদি আকৌ মুখ্যমন্ত্ৰী হ'বলগীয়া হয়, কি কথাৰ ওপৰত ভিত্তি কৰি তেওঁক মানুহে বাছনি কৰিছে সেইটো চাবলগীয়া দিশ হ'ব। আৰু বিজেপিৰ সৈতে যিটো তেওঁলোকে জানেই, মই এইটো কথা মই বিশ্বাস নকৰোঁ যে NPP আৰু বিজেপিৰ মাজত যদি কিবা বুজাবুজি আছে তাত মানুহে নজনাকৈ আছে, এই কথাখিনিও তাত হ'ব নোৱাৰে। কাৰণ মেঘালয়ৰ তেওঁলোক যথেষ্ট বুদ্ধিদীপ্ত লোক, তেওঁলোকে জানে। আৰু বিশেষকৈ চহৰ অঞ্চলত আজি যিটো পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত হৈছে, শ্বিলঙৰ পৰিৱেশ আপোনালোকে দেখিলে আচৰিত হ'ব। ইমান শান্ত, ইমান তেওঁলোকে পৰিশীলিতভাৱে শৃংখলাবদ্ধভাৱে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিছে। নাগালেণ্ডত হুলস্থুল হৈছে, নাগালেণ্ডত হৈছে, জনবটত মুককচাঙত হৈছে, ক্ষমা কৰিব। গতিকে মুককচাঙত এজন নিহত হৈছে, এই কথা বতৰাবোৰো আপোনালোকে নিশ্চয় গম পাইছে তাত। গতিকে নাগালেণ্ডত এই পৰিৱেশটো কিয় হ'ল, য'ত বিৰোধী নাছিলেই, বিৰোধী শূন্য নাগালেণ্ড বিধানসভা আছিল। বিৰোধী শূন্য নাগালেণ্ড বিধানসভাত এতিয়া যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ল, য'ত বিৰোধী নাই বুলি কোৱা হৈছিল, নিষ্ক্ৰিয় নিষ্প্ৰভ বুলি কোৱা হৈছিল, তাত কিদৰে আহিল এই কথাখিনি জানিবলৈ যত্ন কৰিম। মই আকৌ এবাৰ আপোনাৰ সুশান্ত তালুকদাৰ ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। মনোজ্ঞা লৈৱালৰ পৰা মই নাগালেণ্ডৰ বিষয়ে অকণমান জানিবলৈ যত্ন কৰিম, কিন্তু সুশান্ত তালুকদাৰ আপোনাৰ কাষলৈ প্ৰথমে। নাগালেণ্ডত আজি পলিঙৰ সময়ত যিটো মন কৰিছোঁ, তাত এটা মানে চাইলেণ্ট ভোটিং হৈছে। আৰু যিটো কাৰণে তাৰে বহুখিনি ভোটাৰে তেওঁলোকে স্পষ্টকৈ মুখ খুলি ক'ব খোজা নাই। টিভিৰ মানে বিভিন্ন বাতৰি মানে চেনেলবিলাকে যেতিয়া তেওঁলোকক মানে কথা পাতিব বিচাৰিছে নিৰ্বাচন সম্পৰ্কে, তেওঁলোকে টিভি কেমেৰাৰ পৰা মুখখন ঘূৰাই দিছে আৰু বা তেওঁলোকে ক'ব বিচৰাই নাই। আৰু গতিকে এটা চাইলেণ্ট ভোটিং তাত হৈছে। আৰু আপুনি মন কৰিব যে যিটো মানে 2019 লোকসভাত তাতে NPF-এ কংগ্ৰেছক সমৰ্থন দিছিল। তাত অৱশ্যে ফেক্টৰ এটা আছিলে, তাতে হ'ল কা আন্দোলনৰ মানে কা লৈ যিটো তাত হৈছিলে। গতিকে তাতে মানে শাসনাধিষ্ঠ দলটো NDPৰ লগত সাংঘাতিক প্ৰতিদ্বন্দ্বিতা হয়। কংগ্ৰেছৰ তেতিয়া কেণ্ডিডেটজনে 44%, মানে একদম প্ৰায় একদম মাৰ্জিনটো যথেষ্ট কম। তাৰমানে পাৰ্টিটো থাকক নাথাকক মানুহৰ মাজত কংগ্ৰেছ আছে, তাত চিন্তাধাৰাটো আছে, এইটো বৰ ডাঙৰ কথা আছে তাত আছে। আৰু এই যিটো অল পাৰ্টি মানে অপজিশ্যনলেছ গভৰ্ণমেণ্ট কৰিছিল, আৰু তাত আমি দেখিলোঁ যে NDPৰ সংখ্যাটো বাঢ়ি গ'ল। লাষ্টত MLA-খিনি গুচি গ'ল, 42লৈকে মানে সংখ্যা বৃদ্ধি পালে NDPৰ। তাৰ পিছতো কিন্তু আপুনি যেতিয়া NPF-ৰ দলৰ কেণ্ডিডেটে যেতিয়া নমিনেশ্যন ছাবমিট কৰিবলৈ গৈছে, তাতে কিন্তু যথেষ্ট সংখ্যক লোক মই তাত NPF-ৰ সমৰ্থনত ওলোৱা মন কৰিছোঁ। গতিকে এইটো একেবাৰে মানে আপুনি নস্যাৎ কৰি দিয়া মানে নহয়। আৰু যিহেতু NPF, কিন্তু NPF-এ মোৰ মানে মই NPF-এ আকৌ পৰৱৰ্তী সময়ত আকৌ BJP NDPৰ লগত লগ লগাটো তেওঁলোকে মুকলি কৰি থৈছে যে আমি দৰকাৰ হ'লে আমি আকৌ পৰিস্থিতি হ'ব পাৰে, যিকোনো পৰিস্থিতি হ'ব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু মানুহৰ চিন্তাধাৰাত কিন্তু NPF এটা শক্তি হিচাপে এতিয়াও তাতে ৰৈ গৈছে। কংগ্ৰেছৰ সমৰ্থনত এতিয়াও মানুহ তাত আছে। আৰু কিছুমান এটা মেজৰ ফেক্টৰ হ'ল যিটোৱে তেওঁলোকক BJP দলক বিশেষকৈ বিপদত পেলাইছিল, যিটো মেঘালয়তো কিছু পৰিমাণে কাম কৰিছে বুলি মই ভাবিছোঁ। আৰু যিটো NPP আৰু কংগ্ৰেছ দলে মানে নিৰ্বাচনত ব্যৱহাৰ কৰিছিল, যিটো হ'ল ডিলিষ্টিং অফ ট্ৰাইবেল, মানে এটা সংঘ পৰিয়ালৰ সৈতে ওচৰৰ সম্পৰ্ক থকা সংগঠনে অসমত এটা ৰেলী কৰাৰ কথা কৈছিলে। এইটো ইতিমধ্যে তেওঁলোকে ভাৰতজুৰি এইটো দাবী উত্থাপন কৰিছে যে যিখিনি খ্ৰীষ্টান কনভাৰ্ট কৰিছে শ্বেডিউল ট্ৰাইব, তেওঁলোকক ডিলিষ্টিং কৰা হ'ব, মানে কৰিব লাগে, এই দাবীটো যে উত্থাপন কৰিছে। এইটোৱে কিন্তু যিহেতু এই দুইখন খ্ৰীষ্টান মেজৰিটি ষ্টেট মেঘালয় আৰু নাগালেণ্ড, তাতে কিন্তু কিছু পৰিমাণে তাত মানে কাম কৰিছে বুলি মোৰ এটা অনুভৱ হয়। গতিকে সেই চাইলেণ্ট ভোটিংটো হয়তো। আৰু আপুনি মন কৰিব নাগালেণ্ডত 23টা ছিটত প্ৰায় 22 বা 23টা ছিটত একেবাৰে ডাইৰেক্ট কণ্টেষ্ট হৈছে। অৰ্থাৎ NDP BJPৰ বিৰুদ্ধে মাত্ৰ এটা দলৰ কেণ্ডিডেট আছে 23টা সমষ্টিত। হয় NPF আছে, নহ'লে NPP আছে, নহ'লে কংগ্ৰেছ আছে। আৰু 23টা সমষ্টিত ত্ৰিকোণীয়া মানে তিনিকোণীয়া মানে প্ৰতিদ্বন্দ্বিতা। গতিকে কিন্তু নাগালেণ্ডৰ ক্ষেত্ৰত মই যিমান দূৰ ব্যক্তিগতভাৱেও জানো যে নাগালেণ্ডৰ ক্ষেত্ৰত 20খন আসনে ডাঙৰ প্ৰভাৱ পেলায়। সেয়া হ'ল পূব নাগালেণ্ড, ইষ্টাৰ্ণ পাৰ্টত। গতিকে অমিত শ্বাহৰ যিটো এইবাৰ ভ্ৰমণ, অমিত শ্বাহ আহি তেওঁলোকক যে পৃথক ৰাজ্য দিব নিদিব এই কথাবোৰক লৈ ENPO আৰু কন্যাক জনগোষ্ঠীয় সংগঠন বা চাংতাম এইসকলৰ সৈতে যে বহিল, গতিকে এইটোৱেও ক'ৰবাত নহয় ক'ৰবাত এটা প্ৰভাৱ পেলাব, এটা প্ৰভাৱ পেলাব। আৰু তেওঁলোকে বিচাৰি আছে যিহেতু ফ্ৰণ্টিয়াৰ নাগালেণ্ডৰ দাবীটো যথেষ্ট সৰব হৈছে তেওঁলোক। মই আকৌ আপোনাৰ কাষলৈ
কাষলৈ আহিম মই হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আহি উপস্থিত হৈছে বিজেপিৰ বিধায়ক মই আপোনাক স্বাগতম জনাইছোঁ মই আপোনাৰ কাষলৈ যোৱাৰ পূৰ্বে মনোজ্ঞাৰ কাষলৈ অকণমান সময়ৰ কাৰণে যাব খুজিছোঁ मनोज्ञा जी जैसे कि हमने बात की कि अभी नागालैंड का जो रुझान सामने आया है उसमें ये दिखा गया है कि वहाँ पे खास करके एनडीपीपी और बीजेपी जो अलायंस है उसको कहीं ना कहीं कांग्रेस और एनपीएफ और अदर्स एक कहीं ना कहीं उनके लिए मुश्किलें बढ़ा रही है देखने से वो लगता है लेकिन वहाँ पे विरोधी क्योंकि था ही नहीं एक हिसाब से और विरोधी शून्य हो गया था वहाँ पे तो उस हिसाब से आपको क्या लगता है कि नागालैंड के जो रुझान है वो उसी हिसाब से जाएगा या बरकरार रहेगा सरकार वहाँ पे देखिए मैं ये मानती हूँ कि जो तीनों राज्य हैं उन तीनों राज्यों में जिस तरह की सरकारें चल रही हैं उसी तरह का मोर और लेस स्टेटस को मेंटेन हो जाएगा लेकिन आप अगर नागालैंड की बात करें तो नागालैंड एक ऐसा स्टेट है जो हाईएस्ट क्रिश्चियन डोमिनेटेड है जहाँ पर बीजेपी जब भी जाती है तो उनके खान पान पर सवाल उठ जाते हैं कि आप बीफ के बारे में यूपी में तो अगेंस्ट बोलते हैं तो यहाँ पर आपका क्या सवाल है ये पहला सवाल आता है लेकिन उसको अवॉइड करते हुए उन्होंने ग्राउंड लेवल पे जो काम किया है एक स्टूडेंट होता है जो साल भर काम करता है और एक स्टूडेंट होता है जो एग्जाम के टाइम पे आता है मेघालय में और कहता है कि टीएमसी इसकी बी टीम है ये उसकी बी टीम है और ये मैं बात राष्ट्रीय नेताओं की राष्ट्रीय दलों से आने वाले नेताओं की कर रही हूँ नाम लेना मैं यहाँ पर अवॉइड करूंगी ठीक है जानबूझकर लेकिन जब आप बात करते हैं नागालैंड की तो आपने पिछले 10 साल देखे हैं असम वो राज्य है जिसने 10 साल प्रधानमंत्री मनमोहन सिंह को राज्यसभा से असम यहाँ की विधानसभा से राज्यसभा तक पहुँचाया है यानी कि इस राज्य ने देश को 2004 से लेकर 2014 तक प्रधानमंत्री दिया है यही बात अगर मैं कहूँ 2014 से लेकर 2023 तक 9 साल हो गए हैं तो ये प्रधानमंत्री का कार्यकाल और पिछले प्रधानमंत्री के कार्यकाल में जो कि इसी इलाके से हैं उसमें अंतर यह है कि 7 सिस्टर्स अब अष्टलक्ष्मी हो गया है और जब यहाँ पर आप पूर्वोत्तर भारत की बात करते हैं तो 50 बार से ज्यादा एक प्रधानमंत्री आता है पहली बात वीआईपी कल्चर इंडिया में खत्म नहीं होता है कोई भी बड़ा नेता आएगा तो उसके लिए कुछ और होना हो तो बेसिक एक इंफ्रास्ट्रक्चर डेवलपमेंट हो जाता है और फंड्स आने लग जाते हैं लेकिन इस गवर्नमेंट ने जो कि मैंने देखा है पिछले कुछ वर्षों में वो एक सबसे बड़ा अंतर है कि रास्ते नो डाउट बेहतर हुए हैं आज से 15 साल पहले जब हम 2005-6 में जाते थे अरुणाचल या बाकी सारे रास्तों पे तो रास्तों की हालत क्या थी यहाँ पर हम दोनों जानते हैं और अभी आप इनोवा में चले जाइए उस समय आप बोलेरो छोड़ के 4x4 छोड़ के किसी गाड़ी में नहीं जा सकते थे अब पहली तस्वीर ये बदली दूसरी बात अगर हम नागालैंड की करें तो नागालैंड को जो वहाँ के खुद के नेता जो खुद कहते हैं कि कई बार हम ही से पूछ लिया जाता है कि आप कहाँ से हैं नागालैंड के इंडिया में हैं तो ये एक बहुत बड़ा परिवर्तन है कि और वहाँ साथ के में लोगों कहीं ना को वो कम से कम कहीं समझ में आने वहाँ लगे। पे स्टेट बीजेपी के जो प्रेसिडेंट है टेमजनी मालोंग जो है उनका तो बहुत बड़ा उनका किरदार बहुत है। बड़ा किरदार इस बार चुनाव में देखने को मिला वो आपको लगता है वो कारगर साबित हो रहा है उनका पूर्वोत्तर भारत में चुनाव होते थे नेशनल पर या नेशनल चैनल या फिर बाकी सब की बात करें तो लोगों को कई बार पता भी नहीं होता था अच्छा वहाँ चुनाव हो रहे हैं लेकिन अब इसका मैं पूरा क्रेडिट नहीं दे सकती हूँ लेकिन उसका कुछ क्रेडिट तेमजन जी को मिलेगा और कुछ क्रेडिट बीजेपी के जो बेसिक वर्कर्स हैं रियो साहब की जो पॉपुलैरिटी है जो होनी चाहिए नेशनल लेवल पे उससे कई ज्यादा तेमजन साहब की हो गई है वो उनकी भाषा उनकी पकड़ उनका प्रेजेंस और उनके यूनिक वे ऑफ इंटरैक्शन टू द रेस्ट ऑफ द कंट्री है लेकिन खुद प्रधानमंत्री का कह देना अगर जिसके 80 मिलियन फॉलोअर्स हों या आप ट्विटर ले लीजिए या बाकी सारे प्लेटफॉर्म्स ले लीजिए और जिसकी बात लोग सुनते हों या इसलिए सुनते हों जो विरोधी हैं कि ये क्या बोल रहे हैं तो दोनों सुनते हैं उसका असर ये पड़ता है कि जब वो आकर अपनी रैली में कहते हैं कि टेमजन भाई ने ये किया है तो लोग पूछते हैं या सर्च करते हैं कि ये है कौन लेकिन काम इसी चेहरे पर नहीं होता है और वोट किसी चेहरे पर नहीं होता है काम अगर आपने किया है तो वो आपको डिलीवर करेगा कहीं ना कहीं हालांकि इस बार चुनौती इसलिए तगड़ी है क्योंकि एनडीपीपी में रियो साहब के लिए ऐसा नहीं है कि एंटी इनकम्बेंसी नहीं है लेकिन मैं ये कहूंगी अगर विपक्ष वहां पर अपनी जगह उस तरह से नहीं बना पाया तो ये नेफ्यू रियो एज ए चीफ मिनिस्टर से ज्यादा विपक्ष का फेलियर है ठीक है आमी जिखिनि कथा पाति आसो मैं আহিম হয় কাৰণ মই এটা কথা ক'ব লাগিব মই একচুৱেলি যিহেতু অসমৰ বাহিৰত 3টা ষ্টেটৰ ইলেকশ্যন এনালাইচিছ হৈ আছিল মই তাতে কনফাৰেন্স আছিলোঁ কিন্তু
এখেতে যেতিয়া ডক্টৰ মনমোহন সিঙক ৰেফাৰ কৰিছে কম্পেয়াৰ কৰিছে আই ডু নট এগ্ৰি উইথ হাৰ ষ্টেটমেণ্ট এণ্ড আই ডাউট হিজ ইম্পাৰ্চিয়েলিটি আই ডাউট অন হিজ ইম্পাৰ্চিয়েলিটি ঠিক আছে মই আহি আছো মই এটা বিৰতি লৈ লওঁ I am on doubt. No. ঠিক আছে ঠাকুৰে ডাঙৰীয়া আহি আছো Go through the biodata assessment of Dr. Manmohan Singh and Dr. Manmohan Singh. Compare the words পাতিবলৈ ভাল হ'ব done by Manmohan Singh and দিলীপ শৰ্মা ডাঙৰীয়া আহি আছো মই হেমাংগ ঠাকুৰীয়াও আহি পাইছে কথাখিনি এতিয়া ভালকৈ আমি পাতিব পাৰিম বিৰতিটো লৈ লওঁ বিৰতি লৈ এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আমি যিহেতু কথা পাতি আছোঁ এক্সিট পলৰ কথাখিনি পাতি আছোঁ আৰু তিনিখন ৰাজ্যৰ কথা পাতি আছোঁ আৰু আপোনালোকক আমি স্ক্ৰীণত ইতিমধ্যে দেখুৱাবলৈ আমি যত্ন কৰিছোঁ যে ইতিমধ্যে মেট্ৰিজৰ যি ফলাফল তেওঁলোকৰ যি এক্সিট পল সেই অনুসৰি আমি যদি মেঘালয়ৰ কথা কওঁ 21ৰ পৰা 26খন NPPক তেওঁলোকে দিছে 8ৰ পৰা 13খন TMCক দিছে বিজেপিক 6ৰ পৰা 11খন দিছে কংগ্ৰেছক 3ৰ পৰা 6খন দিছে আৰু অন্যান্য 10ৰ পৰা 19খন দিছে আৰু একেধৰণে আকৌ যদি আমি এক্সিছ মাই ইণ্ডিয়াৰ কথা চাওঁ তেতিয়াহ'লে NPPক 18ৰ পৰা 24খন দিয়া হৈছে বিজেপিক 4ৰ পৰা 8খন দিয়া হৈছে কংগ্ৰেছক 6ৰ পৰা 12খন দিছে আৰু অন্যান্যক 4ৰ পৰা 8খন দিছে গতিকে এইটো হ'ল সামগ্ৰিকভাৱে এতিয়াৰ ছবি নাগালেণ্ডত যদি কওঁ মেট্ৰিজৰ 35ৰ পৰা 43খন তেওঁলোকে বিজেপিক দিছে লগতে আছে NDPP NPFক 2ৰ পৰা 5খন দিছে কংগ্ৰেছক 1ৰ পৰা 3খন দিছে NPPক 0ৰ পৰা 1খন দিছে আৰু অন্যান্যক 6ৰ পৰা 11খন দিছে গতিকে এইবোৰ তথ্য আহি আছে আপোনালোকে স্ক্ৰীণত দেখি আছে হেমাংগ ঠাকুৰীয়া আমাৰ সৈতে আছে মই আপুনি কোনকেইখন ৰাজ্যলৈ গৈছিল এই নিৰ্বাচনত প্ৰচাৰ বা এনেধৰণৰ মই বিশেষকৈ মেঘালয় ৰাজ্যত আছিলোঁ আৰু নিশ্চয়কৈ যথেষ্ট ভাল ফল গোটেই আমাৰ সামগ্ৰিকভাৱে গোটেই নৰ্থ ইষ্টত যিটো আমাৰ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদৰে নৰ্থ ইষ্টক যথেষ্ট গুৰুত্ব সহকাৰে নৰ্থ ইষ্টক লৈছে আৰু নৰ্থ ইষ্টৰ কাৰণে যথেষ্টখিনি কাম কৰিছে আৰু ঠিক তেনেদৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই নেডাৰ তেওঁ আহ্বায়ক হৈ থাকোঁতে যথেষ্ট নৰ্থ ইষ্টত তেওঁ সাংগঠনিক দিশটো শক্তিশালী কৰাৰ ক্ষেত্ৰত যথেষ্ট তেওঁ কষ্ট কৰিছিলে আৰু তাৰ সুফল আজি পাইছোঁ আজি নৰ্থ ইষ্টৰ যি তিনিখন ষ্টেট ত্ৰিপুৰা মেঘালয় আৰু নাগালেণ্ডত যি ইলেকশ্যন হৈছে এই তিনিখন ষ্টেটত যি আপোনালোকৰ পৰিসংখ্যা এইটো আমি দিয়া পৰিসংখ্যা বিভিন্ন এজেঞ্চিয়ে দিয়া পৰিসংখ্যা চ' আমি যিদৰে আশা কৰিছিলোঁ সেইদৰে আমি আজি ফলাফল দেখিবলৈ পাইছোঁ কিন্তু আমি ইয়াতকৈ অলপ আমি বেছি এক্সপেক্ট কৰিছোঁ মেঘালয়ত আপুনি মেঘালয়ত আচলতে আপোনালোকৰ এটা এনেধৰণৰ বুজাবুজি আছিল নেকি যে আমি কথাবোৰ আলোচনা কৰিছোঁ আপুনি অহাৰ পূৰ্বেই যে মেঘালয়ত এনেধৰণৰ কথা হ'ব পাৰে নেকি কাৰণ আপোনালোকক এণ্টি খ্ৰীষ্টিয়ান বা খ্ৰীষ্টান বিৰোধী এনেধৰণৰ কথা বতৰাবোৰ কোৱা হৈছিল আৰু তাৰ লগে লগে মেঘালয়ত NPPক এইবাৰ অকলশৰে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ এৰি দিয়া এই গোটেই কথা বতৰাবোৰত ক'ৰবাত এটা আগতীয়া বুজাবুজি খুব গোপন বুজাবুজি আমি যিটো কওঁ বাহিৰে মাৰি বা কেটেৰা জেঙেৰা ভিতৰি নেৰিবা বেঠা এই ধৰণৰ কথা বতৰাবোৰ যে হয় তেনেকুৱা এটা হ'ল নেকি যাৰ কাৰণে আজি আপোনালোকে মেঘালয়ৰ এই পৰিসংখ্যা দেখিও য'ত আপোনালোকে চৰকাৰ গঠনৰ ক্ষেত্ৰত আপোনালোক দূৰ দূৰলৈ নাই তাৰ পাছতো আপোনালোক সুখী ভাল ফলাফল বুলি কৈছে NPPৰ সৈতে আকৌ আমি একেই পৰ্যায়ত দেখিবলৈ পাম নাই নিশ্চয়কৈ আপুনি সামগ্ৰিকভাৱে যদি দেখা পায় যে মেঘালয় যি নিৰ্বাচন এই মেঘালয় নিৰ্বাচনত আপোনাৰ যোৱাবাৰ আমাৰ দুটা মাত্ৰ ছিট আছিল বিজেপি চ' এইবাৰ আপোনালোকৰ যিটো পৰিসংখ্যা দেখা হৈছে এতিয়ালৈ 11টা যি মেট্ৰিক্সৰ যি পৰিসংখ্যা দেখুৱাইছে 11টা ছিট আমি তেওঁলোকে আমাক দিছে কিন্তু আমি তাতকৈ আশা কৰিছোঁ নিশ্চয়কৈ বেছি আশা কৰিছোঁ আৰু সামগ্ৰিকভাৱে মেঘালয়তেই হওক বা ত্ৰিপুৰাতে হওক বা নাগালেণ্ড তিনিখন ষ্টেটতে ভাৰতীয় জনতা পাৰ্টীয়ে অংশীদাৰ মানে ত্ৰিপুৰা আৰু নাগালেণ্ডতো এতিয়া নিশ্চিত হয় আপোনালোকৰ যি আপোনাৰ দেখুৱাইছে কিন্তু মেঘালয়তো আমি ভাৰতীয় জনতা পাৰ্টী চৰকাৰ গঠন কৰিম লগতে থাকিব আমি সামগ্ৰিকভাৱে যিহেতু আমি সকলো ৰাজ্যৰ কাম কৰিব বিচাৰোঁ ভাৰতীয় জনতা পাৰ্টী প্ৰত্যেকখন ৰাজ্যৰ কাম কৰিব বিচাৰে আৰু গোটেই নৰ্থ ইষ্টৰ উন্নয়ন আমি ভাৰতীয় জনতা পাৰ্টীয়ে বিচাৰিছোঁ সেই ক্ষেত্ৰত মাননীয় মোদী ডাঙৰীয়াৰ লগত প্ৰত্যেকখন তেখেতৰ সদিচ্ছা আছে আৰু ভাৰতীয় মোদী ডাঙৰীয়াই যিদৰে যেতিয়া প্ৰধানমন্ত্ৰী হৈছে নৰ্থ ইষ্টক বিশেষ এটা গুৰুত্ব দিছে আৰু সেইটো কাৰণে সবে যাতে সমভাৱে ডেভেলপ হয় প্ৰত্যেকখন যাতে সমভাৱে ডেভেলপ হয় প্ৰত্যেকখন ৰাজ্য সেইটো কাৰণে আমি উন্নয়নৰ স্বাৰ্থত আমি তাত চৰকাৰ গঠন কৰিবলৈ আমি যত্ন কৰিম আৰু তিনিখন ৰাজ্য ত্ৰিপুৰা মেঘালয় আৰু নাগালেণ্ড এই তিনিখন ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টী নদী কৈছে নৱ ঠাকুৰে ডাঙৰীয়া তেখেতে ইমান নদী কৈছে বিশেষকৈ ত্ৰিপুৰা আৰু মেঘালয় বাৰু নাগালেণ্ড বাৰু বুজিলোঁ মেঘালয়ৰ অংকটো কি হ'ব পাৰে
মই মেঘালয়ত এটা নতুন এটা কথা হ'ল যে TMC নতুন প্লেয়াৰ মুকুল চাংমা পুৰণা কিন্তু পাৰ্টি নতুন গতিকে TMC যদি জয় হয় সেইটো মানে ইয়াক বাদ দিও তেতিয়াহ'লে মমতা বেনাৰ্জীৰ প্ৰধানমন্ত্ৰীৰ দৌৰটো তেওঁ অলপ উজ্জীৱিত হ'ব আৰু যদি ত্ৰিপুৰাত শূন্য যদি TMC যদি শূন্য বা এটা বা দুটা পায় তেতিয়াহ'লে মমতা বেনাৰ্জীৰ এটা দৌৰ এক ষ্টেপ পিছুৱাই যাব সেইফালৰ পৰা বিজেপিৰ কাৰণে ভাল খবৰ এইটো এটা কাৰণ TMC বিচাৰিছিল যে আমি ত্ৰিপুৰা বা আমি অসম বা আমি মেঘালয়ত আমি নিজৰ অস্তিত্ব ৰক্ষা কৰোঁ সেইটো হ'ল বিশেষ এটা লক্ষ্যৰ ৰখা হ'ব দেখা যাওক এক্সিট পলৰ মতে সঁচা হয় নে মিছা 2 তাৰিখে দ্বিতীয়তে হোপফুলি নাগালেণ্ডে এইবাৰ মহিলা এজন MLA পাব মানে আজি ইমান বছৰ নাগা মাদাৰ্ছ এছ'চিয়েশ্যনে কিমান শক্তিশালী নগা মেট্ৰিয়াৰ ছ'চাইটি বুলি কয় কিন্তু সেই নাগালেণ্ডৰ আজিলৈকে এজন লেডি MLA নাই হোপফুলি এইবাৰ আমি পাম মানে আশা ৰাখিছোঁ বুলি মই ভাবোঁ নাগা ৰাইজে নিশ্চয় ভোট দিছে অন্ততঃ এগৰাকী মহিলা যিকোনো দলৰে হওক হ'ব লাগে সেইটো ব্ৰেক নাগালেণ্ডত এইবাৰ মানে এইটো আমি যিহেতু এগৰাকী সাংসদ আমি মানে 10 বাৰ ইলেকশ্যন হৈ গ'ল 10th ইলেকশ্যন এছেম্বলি ইলেকশ্যন কিন্তু আজিলৈকে নাগা ভোটো দিছে ইলেকশ্যন উঠিছে কিন্তু চামো জিকা নাই এগৰাকী মহিলা এইবাৰ হয়তো মই আশা কৰিছোঁ ঠিক আছে এটা ইনফৰমেশ্যন দি থৈ দিছোঁ মানে কিছু ইনফৰমেশ্যন এতিয়া নৰ্থ ইষ্টক লৈ নৰ্থ ইষ্টত কিন্তু এতিয়া নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি এটা নাই এবছৰ পাৰ হৈ গ'ল নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল স্কিম মানে যিটো আছিলে সেইটো শেষ হৈ গ'ল এবছৰ হৈ যোৱা আৰু সেইটোৰ প্ৰথম বছৰ এটা বছৰত 2019ত চৰকাৰী তথ্যৰ পৰা কৈ আছোঁ মই 1 কোটি টকা দিছিলে নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল স্কিমৰ আণ্ডাৰত আৰু তাৰ পূৰ্বে যিখন আছিলে নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি আৰু নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল প্ৰমোশ্যন পলিচি এই দুইটা পলিচিত তেতিয়াও বিশেষ বাহিৰৰ তুলনাত ইমান বেছি অহা নাছিলে তথাপিও সেইটোৰ ক্ষেত্ৰত প্ৰায় আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন হৈছিল ইণ্ডাষ্ট্ৰি ইনভেষ্টমেণ্ট আহিছিল কিন্তু নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল স্কিম যোৱা এই 5 বছৰ যিটো দেখিলোঁ সেইটো এতিয়া শেষো হৈ গ'ল কেইটামান স্কিম কেইকোটিমান আছে এটা বছৰত 1 কোটি দিছিলে তাত আৰু এটা গতিকে মানে প্ৰধানমন্ত্ৰী আহিলেই উত্তৰ পূৰ্বাঞ্চলত বহুত কিবা উন্নতি হৈছে সেই তথ্যবিলাক আমি অকণমান আৰু অলপ ডিটেইল চালে আমি গম পাওঁ হয় ঠিক আছে মই আকৌ আহিম আপোনালোকৰ মাজলৈ এটা বাণিজ্যিক বিৰতিৰ সময় যিহেতু হৈছে বাণিজ্যিক বিৰতিৰ পাছত আমি পুনৰ আহি আছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে স্ক্ৰীনত ইতিমধ্যে প্ৰত্যক্ষ কৰিছে যে কোন এজেঞ্চিয়ে কাক কেনেধৰণৰ নম্বৰ দিছে এইটো এক্সিট পলৰ নম্বৰ আসল নম্বৰ আমি 2 তাৰিখে লাভ কৰিম আৰু 2 তাৰিখে পুৱাৰে পৰা ধাৰাবাহিক সম্প্ৰচাৰ আমাৰ ইয়াত অব্যাহত থাকিব পেনেলিষ্ট সকলো থাকিব তেনেধৰণে এতিয়া আমি যেতিয়া কথাখিনি পাতিছোঁ যে TMCৰ এটা হিডেন এজেণ্ডা বা মুকলি এজেণ্ডা যিয়ে নকওক অপেন এজেণ্ডা কওক হিডেন এজেণ্ডা কওক যিয়ে নহওক যে উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ মেঘালয়ৰ পৰা তেওঁলোকে এই যাত্ৰাটো আৰম্ভ কৰিব ত্ৰিপুৰাত যোৱাবাৰ শূন্য আছিল এইবাৰো তেওঁলোকক শূন্যই দিয়া হৈছে ত্ৰিপুৰাত গতিকে ত্ৰিপুৰাত যদি তেওঁলোকে খোপনি পুতিব পৰা নাই মেঘালয়ত যদি এইবাৰ মুকুল চাংমাৰ দৰে ব্যক্তিক লগত লৈ তেওঁলোক সফল হ'ব নোৱাৰে তেতিয়া অসম বা অন্যান্য ৰাজ্যসমূহত বা সামগ্ৰিকভাৱে 24ত তেওঁলোকে কেনেধৰণে ইয়াত সাফল্য অৰ্জন কৰিব এই কথাখিনি আছে ব্যস্ততা আছে দিলীপ কুমাৰ শৰ্মাৰ মই আপোনাক এই প্ৰশ্নটো কৰিছোঁ যে কি হ'ব পাৰে গোটেই কথা বতৰাবোৰ আপোনালোকৰো নিশ্চয় চিন্তা কৰিবলগীয়া আছে ৰাজদীপ মই এইখিনি কথা কৈ যাব লাগিব কিন্তু কথাটো হৈছে কি এতিয়া আপুনি যিটো প্ৰস্তাৱ সুধিছে আমাৰ কোনো হিডেন এজেণ্ডা মুকলি এজেণ্ডা কোনো তেনেকুৱা কোনো কথা নাই আমি ইয়াত সংগঠন কৰিছোঁ উত্তৰ পূবত আমাৰ এণ্ট্ৰি হৈছে আৰু উত্তৰ পূবত আমি এইখিনি সময়ত যথেষ্ট আমি সঁহাৰি পাইছোঁ এতিয়া মেঘালয়ত আমি অতি কম দিনৰ ভিতৰত আমাৰ যথেষ্টখিনি উত্থান হৈছে মই আপোনাক কৈছোঁ আজি সংখ্যা কোন এজেঞ্চিয়ে কিমান নম্বৰ দিছে সেইটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ বিষয় নহয় আমি সেইটোলৈ বাক বিতণ্ডা নকৰোঁ আমি 2 তাৰিখলৈকে অপেক্ষা কৰিম আমি আশা কৰিছোঁ মেঘালয়ত আমাৰ ফলাফল অত্যন্ত ভাল হ'ব কিন্তু মই আপোনাক ইয়াত দুটামান কথা কওঁ মই আগতে কৈছোঁ যে উত্তৰ পূবৰ জনসাধাৰণক বিজেপিয়ে যি ধৰণে ঠগিলে আজি আপুনি এটা কথা মন কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল পূৰ্বতে যেতিয়া আহিছিল তেখেতে অষ্টলক্ষ্মী ঈশানকুল বিভিন্ন নামেৰে উত্তৰ পূবক তেখেতে বিভূষিত কৰিছিল এইবাৰ উত্তৰ পূবক মাত্ৰ তেওঁ মানে ঈশানকুল বুলি শব্দটো তেওঁ ক'বলৈ সাহস নকৰিলে কাৰণ চাগে তেখেতৰ এটা বিবেক দংশন হয়তো হৈছে তেখেতৰ বিবেক দংশন হৈছে যে উত্তৰ পূবৰ কাৰণে যিখিনি তেখেতে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিব নোৱাৰিলে মই আপোনাক এটাই
উদাহৰণ দিম 2017 চনৰ আগষ্ট মাহত খানাপাৰাৰ আপোনাৰ যেতিয়া এখন বৈঠক বহিছিল উত্তৰ পূবৰ বানপানী সমস্যা সমাধানৰ কাৰণে তেখেতে প্ৰতিশ্ৰুতি দি গৈছিল 4,000 কোটি টকাৰ পেকেজ বানপানী সমস্যা সমাধানৰ কাৰণে একো কাম তাত নকৰিলে আজি নেডা গঠন হ'ল 7 বছৰ হ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নেডাৰ আহ্বায়ক আজি এতিয়ালৈকে অসমৰ লগত থকা সীমামূৰীয়া ৰাজ্যকেইখনৰ সীমা সমস্যা তেখেতে সমাধান কৰিব নোৱাৰিলে সেয়াই নহয় কাহ জাপি দি উত্তৰ পূবৰ খিলঞ্জীয়া জনগোষ্ঠীবোৰক চিৰদিনৰ কাৰণে নিষেধ কৰিবৰ কাৰণে বিজেপিয়ে যি পৰিকল্পনা কৰিছে যিদিনা উত্তৰ পূবৰ সাধাৰণ মানুহে খিলঞ্জীয়া মানুহে এই কথাবোৰ বুজি উঠিব সেইদিনা কিন্তু বিজেপিৰ ইয়াত নিস্তাৰ নাই তেওঁলোকে মাত্ৰ চলে বলে কখলীয়াত ক্ষমতা হস্তগত কৰিবৰ কাৰণে চেষ্টা কৰিছে মই আপোনাক আগতে কৈছোঁ অত্যন্ত লেতাৰা ৰাজনীতিৰ মাজেৰে বিজেপিৰ এটাই উদ্দেশ্য কেনেকৈ ক্ষমতা দখল কৰিব পাৰে আৰু 9 বছৰ দিল্লীত একেলগে চৰকাৰ থকাৰ পিছতো 9 বছৰ একেলগে তেওঁলোকৰ অতি শক্তিশালী এখন চৰকাৰ থকাৰ পিছতো তেওঁলোকে উত্তৰ পূবত ইমান যুঁজিবলগীয়া হৈছে তাৰ উত্তৰ পূবৰ মানুহে এতিয়াও বিজেপিক তেওঁলোকৰ অন্তৰ পৰা গ্ৰহণ কৰা নাই বিজেপি এতিয়াও ইয়াত হুপনি পুতি ঠিক আছে হেমাংগ ঠাকুৰীয়া আছে হেমাংগ ঠাকুৰীয়া বিধায়ক আছে দিলীপ শৰ্মা ডাঙৰীয়া বিজেপিৰ কাৰণে হয় হেমাংগ ঠাকুৰীয়া আছে আপোনাৰ কথাখিনি উত্তৰ দিব খুজিছে নাই নিশ্চয়কৈ দিলীপ শৰ্মা ডাঙৰীয়া আপুনি যিখিনি কথা ক'লে এইটো আপুনি এতিয়া মেণ্ডেটক সন্মান কৰাটো উচিত মেণ্ডেট নৰ্থ ইষ্টৰ মানুহে মেণ্ডেট কাক দিছে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষক দিছে আপুনি টিভিৰ টকশ্ব'ত বহি তেনেকুৱা ধৰণৰ কথা কৈ পেলাই ৰাইজক আবুৱা ভৰা কথা কৈ পেলাইতো আপুনি বিজেপিৰ পৰা বেলেগ ফালে নিব নোৱাৰে ৰাইজে বিশ্বাস কৰিছে যে ভাৰতীয় জনতা পাৰ্টীৰ কোৱালিশ্যনে হওক বা ভাৰতীয় জনতা পাৰ্টী এনেকুৱা এটা দল যিটো দলে নেকি নৰ্থ ইষ্টক আগুৱাই লৈ যাব পাৰে আৰু এটা সময়ত আপুনি যেতিয়া আগৰ আচ্ছা নকওঁ বাৰু কংগ্ৰেছৰ এটা সময়ত আছিলে বাৰু কংগ্ৰেছে হওক বা যিয়ে হওক TMCয়ে হওক এটা সময়ত যিদৰে নৰ্থ ইষ্টক অৱহেলা কৰা হৈছিল এতিয়া দেখা গৈছে যে বিজেপি চৰকাৰ অহাৰ পিছত নৰ্থ ইষ্টক সম্পূৰ্ণভাৱে নৰ্থ ইষ্টৰ মানুহক সন্মান পাইছে কলকাতাতে সীমাবদ্ধ আছিল নৰ্থ ইষ্ট এটা সময়ত কলকাতাতে সীমাবদ্ধ আছিল নৰ্থ ইষ্ট এতিয়া যে নৰ্থ ইষ্ট বুলি এখন ঠাই আছে এই কথাটো দিল্লী কিয় এটা মাদ্ৰাজৰ মানুহে তামিলনাডুৰ মানুহে গম পায় কেৰালাৰ মানুহে গম পায় এই কথাটো হোৱাৰ কাৰণে নৰ্থ ইষ্টৰ মানুহে এইটো বিশ্বাসত লৈছে যে একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীয়ে নৰ্থ ইষ্টৰ উন্নতি কৰিব পাৰে আৰু এই নিৰ্বাচনৰ ফলাফলবিলাকে সেইটোৱে তাৰ পৰিণতি এই কথাটো প্ৰেক্টিকেল হোৱা যত্ন কৰক প্ৰেক্টিকেল হোৱা যত্ন কৰক তেতিয়া ৰাইজে ভাল পাব ৰাইজক অপমান কৰা উত্তৰ পূবৰ কাৰ্যকৰ ধন আপোনালোকে কমাই আনিছে আপোনালোকে উত্তৰ পূবৰ কোনটো সমস্যা সমাধান কৰিলে আপুনি দেখুৱাই দিয়ক আপুনি দেখুৱাই দিয়ক যে যোৱা 9 বছৰত উত্তৰ পূবৰ কোনটো সমস্যা আপোনালোকে সমাধান কৰিব পাৰিছে এটা সমস্যা সীমা সমস্যাৰ কথাটো আহিল সীমা সমস্যাৰ কথাটো আহিল যদি আপোনালোকে দেখুৱাই দিবলৈ পাৰে আমি আপোনালোকৰ ওচৰত মূৰ দুৱাম আমি আপোনালোকৰ ওচৰত মূৰ দুৱাম যদি আপুনি এটা সমস্যা সমাধান কৰে আপুনি দেখুৱাই দিব পাৰে আপোনালোকৰ দলে চৰকাৰে এটাও সমস্যা উত্তৰ পূবত সমাধান কৰিব পাৰে না ঠিক আছে আপুনি ব্যৰ্থ না এক মিনিট আমি পশ্চিমবংগত সীমাবদ্ধ হৈ আছে পশ্চিমবংগত আজি অৰাজকতা চলি আছে পশ্চিমবংগত এজন মানুহে আজি স্বাধীনতা তেওঁলোকৰ নাইকিয়া কৰি পেলাইছে মানুহ এজনে TMCক ভোট ডাঙৰীয়া অসমত কি হৈছে অসমত কি হৈছে অসমৰ শাসনটোলৈকে চাওক ইয়াত অৰাজকতা চলিছে আপোনালোকৰ চৰকাৰ ইয়াত অৰাজকতা চলিছে ঠিক আছে না এইটো এতিয়া বোকা ছটিওৱাৰ কথাত কৈ আমি অকণমান না কাৰ কি এজেণ্ডাত হ'ল কথাবোৰ সেইখিনিলৈ আহোঁ আৰু নৰ্থ ইষ্টৰ প্ৰশ্নই নুঠে ঠিক আছে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকী আছে বিধায়কগৰাকী আছে মই আব্দুৰ ৰছিদ মণ্ডলৰ কাষলৈ আহিছোঁ আপুনি কিবা ক'ব খুজিছে ঠাকুৰীয়াই হেৰি অলপমান কওঁতে TMCৰ লগত লাগতে পুৰণা চৰকাৰ দিনত উত্তৰ পূৰ্বক গুৰুত্ব নিদিয়া কথাটো কৈছে এটা মোটেও শুদ্ধ কথা নাই কাৰণ আমাৰ টক শ্ব' হৈ আছে বেলেগ 3টা ষ্টেটৰ ইলেকশ্যন লৈ মই অকল ক্ষেত্ৰত বেলেগ কোনোদিনে ডিবেট কৰক ঠাকুৰীয়াকো মাতক মোকো মাতক সেইদিনাখন উত্তৰ পূৰ্বাঞ্চল ক্ষেত্ৰত বৰ্তমান চৰকাৰ এই 9 বছৰীয়া চৰকাৰ আৰু আগৰ চৰকাৰৰ দিনত কোনে কিমান কাম কৰিছে তাৰ পাৰফৰ্মেঞ্চৰ ওপৰত এদিন অপেন ডিবেট হ'ব মই আজি অপেনলি ঠাকুৰীয়াক আহ্বান জনাইছোঁ আপোনাক জনাইছোঁ যে আজি AICC পত্ৰ লিখিছে অৱস্থা অসমত কি হৈ আছে তেওঁ নিজে কনফেছ সভাপতি বিধায়ক হিচাপে হয়
প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ উত্তৰ পূবলৈ আহি অষ্টলক্ষ্মী বুলি মাত্ৰ এবাৰ উচ্চাৰণ কৰিছে কাৰণ তেওঁৰ বিবেক দংশ হৈছে ক'বলৈ সাহস কৰা নাই কাৰণ প্ৰধানমন্ত্ৰীয়ে অষ্টলক্ষ্মী কিমান কৰে কাৰণ যোৱা 5-7 বছৰ ধৰি অষ্টলক্ষ্মী কৰিলে একো নকৰিলে অষ্টলক্ষ্মীৰ কাৰণে তেওঁ নিজে চিন্তা কৰিছে তেওঁৰ বিবেক দংশ ঠিক আছে বাৰু তথাপিতো আমি ভ্ৰমণৰে যিখিনি কথাবোৰ প্ৰধানমন্ত্ৰীয়ে এইবাৰ আমি কথাবোৰ উন্নয়ন কি পৰ্যায়ত হৈছে সেই কথাবোৰ জুখিম নে এইবোৰ যিবোৰ জনমত এই নিৰ্বাচনৰ যি জনমত সেই কথাৰে আমি জুখিম আমাৰ মাপকাঠি কি হ'ব মাপকাঠি কি হ'ব এক মিনিট গোটেই সামগ্ৰিকভাৱে উত্তৰ পূৰ্বাঞ্চলক লৈ ৰাহুল গান্ধীয়ে যেতিয়া ভাৰত জোড়ো কৰিছিল তেওঁ এফালে পশ্চিমবংগলৈ কথাবোৰ সীমাবদ্ধ ৰাখিছিল যাৰ কাৰণে সমালোচিত হৈছিল সেই কথাখিনি মই কোৱা কথা নহয় সেই কথাখিনি তেখেতৰ নিজা টুইট বা নিজে কোৱা কথা এতিয়া দ্বিতীয় কথাটো হ'ল আমি প্ৰধানমন্ত্ৰীৰ আগমন কেইবাৰ ঘটিল তাৰে এই মাপকাঠি আমি জুখিম তেওঁ কেইবাৰ উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি ক'লে কেইবাৰ ঈশান কোণ বুলি ক'লে সেই কথাৰে আমি জুখিম নে ইয়াত উন্নয়ন কি পৰ্যায়ত ত্বৰান্বিত হৈছে সেই কথাৰে জুখিম নে এই জনমত ইয়াত যিটো আমি নিৰ্বাচনবোৰ হৈ আছে আমাৰ এই নিৰ্বাচনবোৰ হওঁতে ইয়াত যিবোৰ ফলাফল আহিছে সেয়া তাৰে আমি জুখিম যে কি পৰ্যায়ত কথা বতৰাবোৰ হৈছে কাৰ কি জনপ্ৰিয়তা বা কোনে কি কাম কৰিছে গতিকে কথাবোৰ বহু ধৰণে বিশ্লেষণ কৰিবলগীয়া আছে একেবাৰে বহুমত পালেও যে বিৰোধী নাথাকিব বা জনতাই যে সেই চৰকাৰখনকে সম্পূৰ্ণৰূপে এখন ৰাজ্যৰ মানুহে ভাল পাব তেনেতো হ'ব নোৱাৰে তাত থাকে মানুহৰ খুব অসন্তুষ্টি সন্তুষ্টি সকলোখিনি কথা থাকে আমিও বুজ ল'বলৈ যত্ন কৰি আছোঁ মই ধন্যবাদ জনাইছোঁ এটা বাণিজ্যিক বিৰতিৰ পাছত সেই অংশলৈ আহি আছোঁ এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আজিৰ পৰ্যবেক্ষণৰ শেষ অংশত আহি আমি উপনীত হৈছোঁ কনৰাড চাংমাৰ সৈতে আছে আমাৰ ৰাজনৈতিক সম্পাদক পংকজ প্ৰতিম বৰা আৰু কনৰাড চাংমাই এই মুহূৰ্তত কি কৈছে আমি কথাবোৰ পাতি আছোঁ আৰু প্ৰাৰম্ভণিতে আমি এটা কথা কৈছিলোঁ যে তেওঁলোকে যিটো বাহিৰে মাৰিবা কেটেৰা জেঙেৰা ভিতৰি নেৰিবা বেঠা এই নীতিৰ আধাৰত কাম কৰিছে নেকি অকণমান দেখুৱাই ল'ব খুজিছোঁ পংকজৰ আগত কি কৈছে পংকজ ইতিমধ্যে এক্সিট পোলৰ ৰিজাল্ট আহিছে আৰু আমি দেখিবলৈ পাইছোঁ যে এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ এক্সিট পোলৰ যি ৰিজাল্ট সেই ৰিজাল্ট অনুসৰি NPPয়ে তেওঁলোকে ছিংগল মেজৰিটি পাৰ্টি হিচাপে চিহ্নিত হৈছে আৰু এই মুহূৰ্তত আমাৰ লগত কনৰাড চাংমা ডাঙৰীয়া আছে আমি তেখেতৰ প্ৰতিক্ৰিয়া জনাৰ কাৰণে চেষ্টা কৰিম যিহেতু एग्जिट पोल का रिजल्ट सामने आ रहे हैं आप लोगों को सिंगल मेजॉरिटी पार्टी के तरफ आप लोग का रुझान जा रहा है सो आपका रिएक्शन क्या होगा हाँ हमें उम्मीद है कि पार्टी इस बार पिछले इलेक्शन से ज़्यादा अच्छा करेगी और हमें और ज़्यादा सीट मिलेंगे हमें पूरी उम्मीद है तो जिस तरीके से ट्रेंड आया है और रिज़ल्ट आ रहा है आई मीन एग्जिट पोल के रिजल्ट्स आ रहे हैं तो वो उसी लाइन पर हैं तो अभी 2 तारीख को जो रिजल्ट्स आएंगे फाइनल रिजल्ट्स एक्चुअल रिजल्ट्स तो उसमें हम लोग देखेंगे क्या होगा और उसके बेसिस पर हम आगे बढ़ेंगे आप लोग का पार्टनर कौन होगा क्योंकि इस बार जो समीकरण थी वो चेंज होने का भी कोई चांसेस है क्या? ऐसा है कि जब एक मैंडेट आएगा जो भी मैंडेट आए तो उसके बेसिस पर हम लोग फिर जो हमारे स्टेट के लोगों के लिए सबसे बेस्ट होगा और किस तरीके से हम लोग एक अच्छी सरकार बना पाएंगे एक स्टेबल सरकार बना पाएंगे वो सब कुछ सोच के हम लोग आगे बढ़ेंगे तो वो डिसीजन 2 तारीख के बाद ही आएगा और उसके बाद जब हम सब MLA से मिलेंगे सभी पार्टी के लीडर्स से मिलेंगे फिर हम लोग आगे जाके कैसे करेंगे काम उसमें उस रिजल्ट के बाद हम डिसीजन लेंगे ठीक है ঠিক আছে আৰু বেছি আমি নুশুনো এতিয়া পৰৱৰ্তী সময়ত আমি বাতৰিলৈ যাম মই নৱঠাকুৰে ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ যে কনৰাড চাংমাই নটছাট কৰা নাই কথাবোৰ আমি যিবোৰ পাতি আছোঁ আৰম্ভণিৰ পৰা পাতি আছোঁ আৰু ত্ৰিপুৰাটো টিপ্ৰামাথা হয়তো বিজেপিৰ প্লাছৰ সৈতে থাকিব বিজেপি IPTFৰ সৈতে থাকিব যিসকল গ'ল এইবোৰ ৰাজনৈতিক বহু ধৰণৰ সমীকৰণ থাকে এটা নিৰ্বাচনৰ যিটো আমি যদি কওঁ যে ইলেকশ্যন ইঞ্জিনিয়াৰিঙৰ যদি কথা কওঁ বিজেপি তেওঁলোকে এডভান্স ষ্টেজত আছে আগবাঢ়ি আছে আৰু আগ্ৰাসী নীতি গ্ৰহণ কৰিছে এই কথাখিনি ঠিক আৰু ত্ৰিপুৰা মেঘালয় নাগালেণ্ডতো ক'বই নালাগে নাগালেণ্ডত এটা পৰ্যায়লৈ যদিহে অঘটন নঘটে নাগালেণ্ডতো এটা পৰ্যায়ত তেওঁলোকৰ চৰকাৰ নিশ্চিত গতিকে ত্ৰিপুৰা আৰু মেঘালয়ক লৈ আপুনি শেষ মন্তব্য গোটেই কথাটো এনেকুৱা হ'ল যে খুব এক্সাইটিং নহ'লগৈ খেলখন মানে যেনেকৈ থাকিল তেনেকৈ থাকি গ'ল আচলতে এটা দল একেলগে খেলিছিলে মাজতে অলপ বেলেগ হ'ল আকৌ তেওঁলোকৰ লগ লাগিলে তো আমাৰ কাৰণে খুব এক্সাইটিং নিউজ নহয় আৰু মানে ইট হেপেন্স এজ ইউজুৱেল মানে গতিকে ত্ৰিপুৰাতো বিজেপিয়ে চৰকাৰ গঠন কৰিলে ত্ৰিপুৰা
হিমন্ত ফাইনেলি আহিব আৰু NPP চৰকাৰৰ বিজেপিৰ লগত থাকিব আৰু বিজেপি যিটো চেণ্ট্ৰেলত আছে তো বিজেপি যদিও ছেকেণ্ড লাইন পাৰ্টি তেওঁলোকে তাত ইনফ্লুৱেঞ্চ ঘটাব আৰু গতিকে সেই চাব হ'লে যেনেকৈ আছে তেনে স্থিতি অৱস্থা বহাল থাকিব ठीक है सर मनुज्ञा जी आपको क्या लगता है कॉनराड ने जो बोला अभी संकेत दे दिया कि बीजेपी के साथ ही जाना है देखिए राजनीति में ना जितनी हवा होती है इमोशंस होते हैं उससे ज़्यादा गणित होता है और जब आप गृह मंत्री अमित शाह को मैदान में उतार देते हैं और असम के मुख्यमंत्री हेमंत बिस्वा शर्मा को मैदान में उतार देते हैं विद द फेस ऑफ प्रधानमंत्री नरेंद्र मोदी जिस ऑफेंसिव से बीजेपी कैंपेन करती है इलेक्शंस के टाइम पे हैदराबाद के निकाय चुनाव में बीजेपी जाके कैंपेन कर लेती है तो पूर्वोत्तर में तो राज्य का चुनाव है लेकिन 2 राज्यों में आपको कांग्रेस के बड़े नेता कम दिखे तृणमूल कांग्रेस ने जिस तरह से कांग्रेस की जगह भरी है आई विल नॉट बी सरप्राइज्ड कि टीएमसी बहुत ही अच्छे नंबर से मेघालय में परफॉर्म करे त्रिपुरा में भले ही जो भी हो लेकिन मेघालय में जितनी मेहनत की है एक फैक्टर है मुकुल संगमा जो कि एक लोकल चेहरा है संगमा को चेहरा बनाकर यहाँ पर बीजेपी के खिलाफ टीएमसी ने जिस तरह से मैदान इस बार अपना बनाया है उस गणित में एडवांटेज जो सत्ताधारी पार्टी है उसको मिलता है गणित में लेकिन जब आप बात करेंगे त्रिपुरा की तो मैं उसको 7th पे कमीशन के लागू होने से लेकर मोर जॉब अपॉर्चुनिटी से लेकर ग्राउंड पे जो मैंने डिफरेंस देखा है इस बार जाकर 2018 का चुनाव हमने जो कवर किया और इस बार कवर किया उसमें बीजेपी ने बड़ी खूबसूरती से अपनी एंटी इनकम्बेंसी को डिफ्यूज कर दिया मुख्यमंत्री को हटाकर लेकिन अब जो नए चेहरे हैं उनको लेके वो कैसे आगे बढ़ेंगे और जब भी प्रधानमंत्री नागालैंड जाते हैं तो वहाँ की वेशभूषा पहनना आप माने या ना माने इमोशंस को आप राजनीति से अलग नहीं कर सकते हैं और जब स्थानीय लोग अपनी वेशभूषा में अपने नेताओं को देखते हैं तो उसका असर थोड़ा अलग होता है हालांकि यही काम मुख्यमंत्री ममता बनर्जी ने नागालैंड में 97 से आज तक जो पीस टॉक जो है शांति वार्ता जो अभी तक वो अभी तो हवा ही है हाँ बिल्कुल और वहाँ पे जैसे कि हमने बात की थी कि वहाँ पे जो सोल्यूशन के नाम पे अभी मैनेजमेंट चल रहा है नागालैंड में आज तक वहाँ पे जो उग्रवादी संगठन हो या नागालैंड सरकार हो वहाँ के जो और दूसरे ऑर्गेनाइजेशन हो उनके बीच जो भी हो रहा है लेकिन चुनाव में उसका कोई असर नहीं देखने को मिलता है ये आपने बहुत अच्छी बात कही राजदीप जी मैं आपके इस बात से समर्थन करती हूँ कि नॉर्थ ईस्ट के ऐसे बहुत सारे इश्यूज हैं जैसे बॉर्डर डिस्प्यूट है मेघालय और असम को लेकर बॉर्डर डिस्प्यूट है 2 स्टेट पुलिस के बीच में असम और मिजोरम के बीच में भारत के 75 वर्षों के इतिहास में पहली बार 2 स्टेट पुलिस ने एक दूसरे पर गोली चला दी ये भी नॉर्थ ईस्ट में हुआ है अगर यहाँ पर नेडा है मेरा पानी में भी बहुत भयंकर हालत हुआ था 85 और नागालैंड में जब महिलाओं के आरक्षण के लिए 2013 में इतना बड़ा प्रोटेस्ट हुआ था कि लग रहा था सब कुछ खत्म हो जाएगा तब चीजें अलग थी या फिर आप असम की खुद की आप अपने IMDT एक्ट से लेकर इतनी सारी लड़ाइयां देख लीजिए जो यहाँ के स्थानीय मुद्दे हैं जो यहीं के लोग समझते हैं कि एक और वो जहाँ पे थे वहीं पे है लेकिन फिर भी अगर क्या सत्ता बदलने से इस बार कोई अंतर पड़ेगा लेकिन इन सत्ता के मुद्दों को जनता तक पहुंचाना और जनता को अपने तक लेके आना ये इस बार राजनीति में और मैं एक लाइन से खत्म करूंगी कि ये 2023 के पहले जो 3 विधानसभा चुनाव हैं ये 2024 के लोकसभा चुनाव का बिगुल बजा देंगे ठीक है नॉर्थ ईस्ट में खास करके बहुत बहुत शुक्रिया आपका मैं हेमांग ठाकुरिया अपना मंतव्य शेष मंतव्य कारण मोर समय हाथत बेছি নাই চমুকৈ নিশ্চয়কৈ আমি যিদৰে বিচাৰিছিলোঁ সেই তেনেকুৱা ধৰণৰ নিৰ্বাচনী ফলাফল আমি লাভ কৰিছোঁ আৰু আমি এই 3খন ৰাজ্যতে আমি আশা কৰিম যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ গঠন হওক আৰু সমভাৱে যি আমাৰ বিকাশ এই বিকাশৰ ধাৰা এই 3খন ৰাজ্যতে অব্যাহত থাকক তাৰে কামনা কৰিছোঁ আৰু নিশ্চয়কৈ 2 তাৰিখে আমি ফলাফল লাভ কৰিম আৰু 2 তাৰিখে যি ফলাফল ওলাব এক্সিট পলতকৈ আমি ইয়াতকৈ আৰু বেছি ভাল ফলাফল লাভ ঠিক আছে মই আব্দুল ৰছিদ মণ্ডল শেষ মন্তব্য খুব চমুকৈ উত্তৰ পূৰ্বাঞ্চলৰ গোটেইকেইখন ৰাজ্যতে বিজেপি এই মুহূৰ্তত জয় ময় যদিও আছে কিন্তু বাকী বিৰোধী দল আমাৰ কংগ্ৰেছো জনসাধাৰণৰ মাজত প্ৰত্যেকৰে কিন্তু গ্ৰাফ উৰ্ধমুখী এনেকুৱা কথা নহয় যে আমি কোনোবা সমষ্টিত জিকিছোঁ হাৰিছোঁ সেইটো নহয় কিন্তু ভোটাৰৰ সংখ্যা দিনক দিনে বাঢ়ি আছে আৰু আগন্তুক দিনে নিশ্চিতভাৱে ইয়াৰ এটা আমি সুফল পাম অলপ টাইম লাগিব হয় ঠিক আছে মই সুশান্ত তালুকদাৰ ডাঙৰীয়া সামগ্ৰিকভাৱে মই আমি যিটো চিত্ৰ দেখিছোঁ মেঘালয়ত এটা ওলমা মানে বিধানসভা হ'ব বুলি এইটো কাৰণে বিখ্যাত মেঘালয় আৰু সেইটোৱে হ'ব বুলি ধাৰণা কৰা হৈছে
কিন্তু যদি এক্সিট পোলে দিয়া সংখ্যাবোৰ যদি ৰয়গৈ যদি NPP দলৰ সংখ্যা বাঢ়ে তেতিয়া বিজেপিৰ নিজৰ আসন বাঢ়িলেও সেই মানে মন্ত্ৰিত্ব পোৱাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকক পিছুৱাই থাকিব পাৰে লগা হ'ব পাৰে মানে যোৱাবাৰ যদিহে তেওঁলোকে এবছলিউট মেজৰিটি যদিহে পাই যায় কেনেবাকৈ কাৰণ ওচৰে পাজৰে আছে বৰ দূৰত নাই যদি পাই গৈ বৰ দূৰত নাই বা আচৰিত হ'বলগীয়া একো নাথাকিব তেতিয়া বিজেপিক লগত লয় নে নলয় সেইটো চাব তেতিয়া আকৌ মানে সেইটো এটা আৰু অন্যান্য EDP বা তেওঁলোকৰ আছে কিন্তু বিজেপিৰ লগত NPPৰ যোৱাৰ সমস্যা এইকাৰণে নাই তেওঁলোকৰ নেডাৰো হেৰি হৈ আছে কনষ্টিটিউয়েণ্ট হৈ আছে আৰু মানে NDAৰ কনষ্টিটিউয়েণ্ট হৈ আছে এইটো নিৰ্বাচন যদিও পৃথকে খেলিছে এইটো এটা স্পষ্টকৈ তেওঁলোকৰ মানে যোৱাত কোনো বাধাই নাই গতিকে তাত তেওঁলোকৰ সমস্যাটো নাই মানে কিন্তু সংখ্যাটোৱে নিৰ্ধাৰণ কৰিব বিজেপি দলে তাত কিমানখিনি তেওঁলোকে কৰ্তৃত্ব লাভ কৰিব ঠিক আছে হয় আৰু নাগালেণ্ডত মই সাইলেন্ট ভোটিং হোৱাৰ কাৰণে সংখ্যাবোৰ অলপ উলট পালট হ'ব পাৰে বুলিও ধাৰণা কৰিছোঁ আৰু তথাপিও তাতেও একে কাৰণ NPFও নেডাৰ অংশীদাৰ NDPও নেডাৰ অংশীদাৰ বিজেপি মানে বিজেপি নেতৃত্বাধীন গতিকে তেওঁলোকৰ আৰু সকলোকে আমি জনাই থবলৈ পালে ভাল পাম যে নাগালেণ্ডত যিখন চৰকাৰ এখন UDA চৰকাৰ বুলি কোৱা হয় ইউনাইটেড ডেমক্ৰেটিক এলায়েন্স বুলি কোৱা হয় আৰু অপজিশ্যন শূন্য বিৰোধী শূন্য NPF যদিও তেওঁলোকৰ সৈতে এই নিৰ্বাচনত অৱতীৰ্ণ হৈছে মূৰকত তাত যিকোনো সম্ভৱ হয় আৰু কংগ্ৰেছো গৈ চামিল হৈ দিয়ে আৰু ত্ৰিপুৰাত আমি দুটাই আমি এক্সিট পোল চাবলৈ গ'লে যে দুটা তথ্য পাইছোঁ এটাত যে বিজেপিৰ কাৰণে স্পষ্ট এটা মানে মতদান আৰু এটা হ'ল মানে এটা ওলমা বিধানসভাৰ কাৰণে যদি হৈছে তেতিয়া ত্ৰিপুৰা মঠাই এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব আৰু তেওঁলোক বিজেপিৰ লগতে থাকিব যদি আদৰ্শগতভাৱে যিটো কথা বুজা যায় যদি তেওঁলোকে মানে যিহেতু তেওঁলোকে ত্ৰিপুৰালেণ্ডৰ কথাটোত তেওঁলোকে আপোচ কৰা নাই বুলি কৈছে আৰু গতিকে সেইটো অলপমান আমি লক্ষ্য কৰিব লাগিব আমি আগতীয়াকৈ মন্তব্য কৰাটো উচিত নহ'ব আমি আকৌ লগ পাম মই আকৌ লগ পাম আমি 2 তাৰিখে লগ পাম এই নিৰ্বাচন সংক্ৰান্তত ফলাফল সংক্ৰান্তত আমি 2 তাৰিখে লগ পাম 2 তাৰিখত কি হ'ব এই যি এক্সিট পোলৰ যিবোৰ আমি সংখ্যা দেখিছোঁ এইবোৰে বহু প্ৰতিফলিত হ'ব নে অকণমান উলট পালট হ'ব নাগালেণ্ডৰ কথাও কোৱা হৈছে তাত ফ্ৰণ্টিয়াৰ নাগালেণ্ডৰ এটা ডাঙৰ ইছ্যু আছে দীৰ্ঘদিনীয়া তাত তেওঁলোকে কৈছে যে আমাক ইউনিয়ন টেৰিটৰি হ'লেও আমাক লাগে এই ধৰণৰ কথা বতৰা ইউনিয়ন টেৰিটৰি পৰ্যায়লৈ আলোচনা হৈছে আমাৰ সূত্ৰমতে ইউনিয়ন টেৰিটৰি পৰ্যায়লৈ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ফ্ৰণ্টিয়াৰ নাগালেণ্ড 20টা সমষ্টি 6খন জিলা তাত তেওঁলোকে সামৰি লৈ কৰিব বুলি কথাটো হৈছে কিন্তু হয় নে নহয় এইবাৰ অমিত শ্বাহ আহি তেওঁলোকৰ সৈতে ভিতৰুৱাকৈ কি কথা পাতিলে আৰু মই আপোনালোকক কৈ থওঁ নাগালেণ্ডত যদি কোনোবা গোপন আলোচনা হৈছে সেই আলোচনাৰ আপুনি শুদ্ধভাৱে সঠিকভাৱে তেওঁলোকে ক'ৰবাত যে ব্যাখ্যা কৰিব সেই অনুমান কেতিয়াও নকৰিব তেওঁলোকে যেতিয়ালৈ প্ৰাপ্ত নহয় কথা বতৰাবোৰ তেতিয়ালৈ তেওঁলোকে মুখ নুখুলে এই কথাখিনিও সঠিক গতিকে এই কথাবোৰে প্ৰতিফলন কেনেধৰণে ঘটাব সেইখিনি চাবলগীয়া হ'ব মেঘালয়ৰ কথাখিনি আছে ত্ৰিপুৰাৰ কথাখিনি আছে আমি 2 তাৰিখে আকৌ লগ পাম পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই সুশান্ত তালুকদাৰ ডাঙৰীয়া নৱ ঠাকুৰীয়া ডাঙৰীয়া আৰু লগতে হেমাংগ ঠাকুৰীয়া আব্দুৰ ৰছিদ মণ্ডল ধন্যবাদ জ্ঞাপন কৰিছোঁ দিলীপ শৰ্মাকো আমি শলাগ লৈছোঁ আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আৰু বিশেষভাৱে আজি ইলেকশ্যন কাভাৰ কৰি আহি শ্বিলঙৰ পৰা আহি আমাৰ মাজত উপস্থিত থকা ABP নিউজৰ সম্পাদক মনুজ্ঞা লৈৱালকো আমি ধন্যবাদ জ্ঞাপন কৰি আজিৰ পৰ্যবেক্ষণৰ পৰা বিদায় লৈছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত